শুভ দুপৰীয়া আপোনালোক প্ৰত্যেকজন শিক্ষাৰ্থীলৈ মই স্বাগতম জনাই আজি মই এটা নতুন পাঠ আপোনালোকক আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটো হৈছে BESC 132ৰ আৰু বিষয়টো হৈছে আমাৰ যিমানবিলাক শৈক্ষিক আৰু প্ৰশাসনিক আমাৰ পৰিচালনাৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ভূমিকা কি? একাডেমিক এণ্ড এডমিনিষ্ট্ৰেশ্যন মেনেজমেণ্ট ইন কলেজ এণ্ড ইউনিভাৰ্চিটিজ। আমাৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এটা শৈক্ষিক দিশ থাকে আৰু এটা প্ৰশাসনিক দিশ থাকে। এই শৈক্ষিক দিশৰ আৰু প্ৰশাসনিক দিশৰ যিখিনি আমাৰ পৰিচালনা হয়, এই পৰিচালনাৰ ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়সমূহে আৰু বিশ্ববিদ্যালয়সমূহে কি ধৰণে পালন কৰে এই বিষয়ে আজি মই মোৰ পাঠত আলোচনা কৰিবলৈ লৈছোঁ। গতিকে পাঠটো বহুত গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু, কাৰণ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত বহুতো মহাবিদ্যালয় থাকে আৰু এই মহাবিদ্যালয় ভালদৰে সুপৰিচালিত হ'বলৈ হ'লে আৰু সুচাৰুৰূপে পৰিচালিত হ'বলৈ হ'লে আমাৰ কিছুমান বিভাগীয় কৰ্তৃপক্ষ থাকে আৰু এই বিভাগীয় কৰ্তৃপক্ষসমূহে সময়ে সময়ে তেওঁলোকৰ নিজ নিজ বিষয়বস্তুসমূহৰ ওপৰত তদাৰক কৰি পেলাই সমগ্ৰ ভাৰতবৰ্ষৰ যিবিলাক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহ তদাৰক কৰিবৰ বাবে চেষ্টা কৰি আহিছে। গতিকে আমি যদি চাওঁ, আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ে সদায় আমাৰ উচ্চ শিক্ষা প্ৰদান কৰি আহিছে আৰু এই উচ্চ শিক্ষাৰ আমাৰ যিটো প্ৰথমটো দিশ, এই প্ৰথমটো বিভিন্ন তেওঁলোকৰ আমাৰ বিশ্ববিদ্যালয়ৰ অধীনত থকা বিভিন্ন মহাবিদ্যালয়সমূহে পালন কৰাৰ বাবে চেষ্টা কৰি আহিছে। যিহেতু আমি গম পাওঁ যে আমাৰ বিশ্ববিদ্যালয়ত এটা শৈক্ষিক দিশ থাকে, শৈক্ষিক পৰিক্ৰমা থাকে আৰু এই শৈক্ষিক পৰিক্ৰমা যিটো বছৰেকীয়া শৈক্ষিক পৰিক্ৰমা থাকে, এই পৰিক্ৰমা অনুযায়ী আমাৰ কেনেকুৱা ধৰণৰ বছৰটোত কেনেকুৱা ধৰণৰ পৰীক্ষা ব্যৱস্থা হ'ব, আমাৰ মূল্যায়ন ব্যৱস্থা হ'ব, আমাৰ পৰীক্ষাৰ উপৰিও আমাৰ যিটো পাঠদানৰ বিষয়বস্তু বা পাঠ্যক্ৰমৰ বিষয়বস্তু, পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিবলগীয়া বিভিন্ন ধৰণৰ বিষয়বস্তুৰ লগতে আমাৰ গৱেষণা, আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰতিটো দিশৰ লগতে আমাৰ কি হৈ আছে, আমাৰ গৱেষণাৰ দিশটো আমাৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে এই যিটো গৱেষণা, এই যিটো গৱেষণাৰ পৰিক্ৰমা আৰু লগতে আমাৰ প্ৰত্যেক বছৰে এই গৱেষণা কাৰ্যৰ বাবে কিমানবিলাক ছাত্ৰ ছাত্ৰী নিয়োজিত হ'ব আৰু কিমানবিলাক আমাৰ শিক্ষক এই গৱেষণা ডিগ্ৰী লাভ কৰি পেলাই তেওঁলোকৰ ডক্টৰেট লাভ কৰিব, এইটো বিষয় হৈছে আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়। এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহে আমাৰ দুই ধৰণে কাম কৰে। গতিকে বিশ্ববিদ্যালয়ে কেতিয়াবা আমাৰ একক সম্বন্ধীয় কাম কৰে আৰু এই একক আৰু সম্বন্ধীয় দুই ধৰণে প্ৰশাসন ব্যৱস্থাৰ কৰ্তৃপক্ষ আৰু কৰ্মদাতাসমূহৰ যিটো পদানুক্ৰমৰ জৰিয়তে সম্পন্ন কৰা হয়, বিভিন্ন বিষয়ৰ বা বিভিন্ন নামাকৰণেৰে আমাৰ কি কৰা হয়, সমাকৰণ কৰা হয়। যদি আমি দেখিবলৈ পাওঁ যে আমাৰ বিশ্ববিদ্যালয়ৰ যিটো আমাৰ প্ৰশাসনিক বিষয়ৰ যিটো অভিজ্ঞতা আৰু বিভিন্ন বিষয়ৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ যিটো পৰিক্ৰমা, গতিকে বিভিন্ন বিশ্ববিদ্যালয়, আমাৰ কৃষি বিশ্ববিদ্যালয় বেলেগ, আমাৰ চিকিৎসা মহাবিদ্যালয় বা চিকিৎসা বিশ্ববিদ্যালয় বেলেগ, ঠিক সেইদৰে আমাৰ সাধাৰণ বিশ্ববিদ্যালয় বেলেগ, বিভিন্ন প্ৰকাৰৰ যিটো বিশ্ববিদ্যালয় আছে আৰু এই বিশ্ববিদ্যালয়সমূহে আমাৰ বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কেনেদৰে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বা নিয়োজিত হয় বা চৰকাৰে কি ধৰণে তেওঁলোকক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব পাৰে, কোনটো দিহা পৰামৰ্শ কোনটো বিভাগীয় কৰ্তৃপক্ষত তেওঁলোকে যাব আৰু এই বিভাগীয় কৰ্তৃপক্ষসমূহে সময়ে সময়ে আমাক কি ধৰণে এইবিলাক পাঠদান আমাক পৰিক্ৰমা আমাক আগবঢ়াই নিব, বিভিন্ন মহাবিদ্যালয়ত তেওঁলোকে এই পৰিক্ৰমা ব্যৱস্থা আগবঢ়াব, এইটো বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আমি যদি দেখিবলৈ পাওঁ আমাৰ বিশ্ববিদ্যালয়ৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা, যিটো আমাৰ প্ৰশাসনিক ব্যৱস্থা বা শৈক্ষিক ব্যৱস্থা, এই শৈক্ষিক ব্যৱস্থা আমাৰ একক আৰু সম্বন্ধীয় দুই ধৰণৰে আমাৰ প্ৰশাসন ব্যৱস্থা থাকে আৰু দুই ধৰণে প্ৰায় একে আৰু ইয়াৰ কৰ্তৃপক্ষ আৰু কৰ্মদাতাসমূহৰ যিটো পদানুক্ৰম, এই পদানুক্ৰমৰ জৰিয়তে আমাৰ সম্পন্ন কৰা হয় আৰু সেইবোৰক আমি বিভিন্ন ধৰণে নামাকৰণ আমি কৰিব পাৰোঁ। গতিকে প্ৰথমটো যদি আমি নামাকৰণ কৰিবলৈ যাওঁ, আদালত বা চিনেট বুলি কোৱা হয়। এতিয়া আদালত বা চিনেট মানে কি? আমাৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ আদালত বা চিনেট কি? আদালত বা চিনেটক কি ধৰণে আমি ক'ব পাৰোঁ বা আদালত বা চিনেটে কি কৰ্তৃপক্ষ, যিটো কৰ্তৃপক্ষই আমাৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ লগতে তথা মহাবিদ্যালয়সমূহক তেওঁলোকে সমানে আৰু সময়ে সময়ে আমাৰ বিভাগীয় কিছুমান কাম কাজৰ লগতে অন্যান্য কৰ্তৃপক্ষ কিদৰে ইয়াক আগবঢ়াব এই বিষয়ে জনাত আমাৰ সহায় কৰিছে। গতিকে আমি যদি দেখিবলৈ পাওঁ আমাৰ যি আদালত বা এই চিনেট আছে, এই আদালত বা চিনেটক আমি সাধাৰণতে আমি দেখা পাইছোঁ যে আমাৰ ভাৰতবৰ্ষত কিছুমান কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে, যি কেন্দ্ৰৰ দ্বাৰা আমাৰ কি হয়, পৰিচালিত হয়। কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃত্বত আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় থাকে। গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সকলোবিলাক কাম কাজ তদাৰক কৰিবৰ কাৰণে সকলো কাম কাজৰ ভূমিকা
আৰু তেওঁলোকৰ যিটো পাঠদানৰ পৰিক্ৰমা তেওঁলোকৰ যিবিলাক বিষয়বস্তু এই সকলোবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আমি কি বুলি জনা যায় কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ইয়াক আদালত বুলি কওঁ গতিকে যিখন আদালত বুলি কোৱা হয় আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ইয়াক আদালত বুলি কোৱা হয় কাৰণ এই আদালতখনে আমাক কি কৰিছে বিভিন্ন ধৰণৰ বিষয়বস্তু তেওঁলোকে আগবঢ়াই নিছে আৰু যদি আমি দেখিবলৈ পাওঁ আমাৰ যিবিলাক ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে আৰু এই বিশ্ববিদ্যালয়সমূহৰ সম্পূৰ্ণ তদাৰক ভূমিকা বা শৈক্ষিক দিশত হওক বা প্ৰশাসনিক দিশত হওক তেওঁলোকক যিটো কৰ্তৃপক্ষ তেওঁলোকক আগবঢ়াই নিব এই কৰ্তৃপক্ষটোক আমি কোৱা হৈছে কি সিনেট বুলি কোৱা হয় গতিকে আমাৰ আদালত আৰু সিনেট এই দুইটাই আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক বা আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় হওক এই দুটা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি আদালত বুলি জানো আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ইয়াক আমি সিনেট বুলি আমি ক'ব পাৰোঁ গতিকে আমি যদি দেখাবলৈ পাওঁ যদি কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় ইয়াত আদালত যিটো আমি নামাকৰণ কৰা হৈছে বা নামাকৰণ দিয়া হৈছে তেওঁলোকৰ দ্বাৰাহে কি হয় সকলো বস্তু আমাৰ লক্ষণীয় হৈ পৰে বা বিষয়বস্তু তদাৰক কৰা তেওঁলোকে ভূমিকা পালন কৰিব পাৰে আৰু দ্বিতীয়তে যেটো আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় এই ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সকলোবিলাক কাম কাজৰ বিষয়বস্তু আমাক সিনেট বুলি কোৱা হয় আৰু এই সিনেটে কি কৰে কাম কাজ আমাক আৰম্ভ কৰে গতিকে আমাৰ আদালত আৰু সিনেট এই আদালত আৰু সিনেটৰ সাধাৰণতে আমাৰ কাৰ্যক্ৰমণিকা কি কাৰ্য কেনেকুৱা ধৰণৰ কাৰ্য কৰে বিশেষকৈ আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ তদাৰক কৰাৰ ক্ষেত্ৰত আমি যদি ইয়াৰ আমি কাৰ্য বিশেষ আমি চাবলৈ যাওঁ আমি যদি কাৰ্য বিশেষ চাবলৈ যাওঁ তেতিয়াহলে এই কাৰ্য বিশেষটো আমি দুটা ভাগত আমি দেখিবলৈ পাওঁ এটা হৈছে বহল নীতি আৰু এটা হৈছে কাৰ্যসূচী পৰীক্ষণ কৰিবলৈ আমাৰ কি কৰা হয় বিভিন্ন ধৰণৰ বিষয়বস্তু আমাৰ লোৱা হয় প্ৰত্যেকটো বস্তুকে আমি কি কৰিব পাৰো পুনৰ বিবেচনা কৰি চাব পাৰো আৰু বহুত আমি বিস্তৃতভাৱে যিবিলাক নীতি থাকে যিবিলাক আঁচনি থাকে বিশ্ববিদ্যালয়ৰ এই সকলোবিলাকৰ উন্নতিকৰণৰ ক্ষেত্ৰত আমাৰ কি কৰিব পাৰে আমাৰ কোৰ্ট বা সিনেট আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কোৰ্ট আৰু সিনেটে কি কৰিব পাৰে কিছুমান বহল নীতি আৰু কাৰ্যসূচী পুনৰীক্ষণৰ কৰি পেলাই সকলোবিলাক বিষয়বস্তু বিকাশ সাধনৰ ক্ষেত্ৰত বা উন্নতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ হাতত ল'ব পাৰে ইয়াৰ উপৰিও আমি যদি দেখিবলৈ পাওঁ বিশেষভাৱে আমাৰ যিবিলাক সিনেট আছে বা আমাৰ আদালত বুলি আমি কৈছো এইবিলাকে কি কৰিব সকলোবিলাক আমাৰ বছৰৰ বিষয়বস্তু বছৰত কিমানখিনি সেই বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক প্ৰতিবেদনৰ জৰিয়তে কিমানখিনি তেওঁলোকৰ টকা পইচাৰ হিচাপ নিকাচ কিমানখিনি ল'ৰা ছোৱালীৰ স্কলাৰশ্বিপ হওক বা বৃত্তি প্ৰদান কৰাৰ ক্ষেত্ৰত হওক বা আমাৰ গৱেষণাৰ বিষয়বস্তুৰ ক্ষেত্ৰত হওক বা পুথিভঁৰালৰ স্থাপনৰ ক্ষেত্ৰত হওক বা আন্তঃগাঁথনি আমাৰ বিশ্ববিদ্যালয়ৰ বহুতো বিভাগীয় কৰ্তৃপক্ষ থাকে বিভাগীয় আমাৰ বিষয়বস্তু থাকে নতুন বিষয়বস্তু সংস্থাপনৰ ক্ষেত্ৰত কিমানখিনি আমাৰ বাৰ্ষিক প্ৰতিবেদনৰ জৰিয়তে ইয়াক এটা প্ৰতিবেদন দাখিল কৰা হয় আৰু ইয়াক অডিট পাছ কৰিবলৈ অডিট প্ৰতিবেদন হিচাপে ইয়াক পাছ কৰিবলৈ ব্যৱস্থা কৰা হয় ইয়াৰ উপৰিও আমি আৰু এটা বস্তু দেখিবলৈ পাইছো যিটো আমাৰ সিনেট বা সিনিকে আমাৰ সিনেট আছে বা আমাৰ কোৰ্ট বা সিনেট ব্যৱস্থা আছে ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো আইনৰ দ্বাৰা নিৰ্ধাৰিত কৰিব পৰা এনে ধৰণৰ কিছুমান অন্যান্য কাৰ্যসূচী সম্পাদন কৰাৰ ক্ষেত্ৰত আমাৰ সহায়ক হয় গতিকে আমাৰ যিবিলাক সকলোবিলাক বিষয়বস্তুৰ কিছুমান আমাৰ নীতিসংগত দিশ আছে আৰু নীতিসংগত দিশসমূহ আমাৰ কি কৰা হয় আমাৰ আইনৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় এই আইনৰ দ্বাৰা নিৰ্ধাৰিত কৰিবৰ বাবেও আমাৰ কি কৰা হয় সিনেট বা কোৰ্টে ইয়াৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা আমাৰ ব্যৱস্থা হাতত লয় গতিকে আমি ভাৰতীয় আমাৰ শিক্ষা ব্যৱস্থা বুলি যদি আমি চাবলৈ যাওঁ আমাৰ তেতিয়াহ'লে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত আমাৰ কোৰ্টৰ এটা বিশেষ ভূমিকা আছে ঠিক সেইদৰে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তদাৰক আৰু ইয়াক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ সিনেট বুলি যিটো নামাকৰণ কৰা হৈছে তেওঁলোকেও এই বিষয়বস্তুৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে আমি দেখিবলৈ পাৰো যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ বিশ্ববিদ্যালয় হৈছে এটা উচ্চ স্থান সকলো ল'ৰা ছোৱালী এটা উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰে যে উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা লাভ কৰিবলৈ যাওঁতে তেওঁলোকৰ শৈক্ষিক আৰু প্ৰশাসনিক দুটা দিশ থাকে শৈক্ষিক দিশৰ সম্পূৰ্ণ বিষয়বস্তুখিনি আমাৰ প্ৰশাসনিক বিষয়ে তেওঁলোকক আগবঢ়াই নিয়াত সহায় কৰে এতিয়া শৈক্ষিক আৰু প্ৰশাসনিক বিষয়টো কিদৰে আগবাঢ়ি যাব কিদৰে তেওঁলোকে তদাৰক কৰিব গতিকে এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত যদি আমি দেখিবলৈ পাওঁ তেতিয়াহ'লে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক আমি ইয়াকে কোৰ্ট বুলি নামাকৰণ কৰিছো আৰু যদি আমি ৰাজ্যিক বিশ্ববিদ্যালয়বিলাক আমি চাবলৈ যাওঁ তাক আমি কি কৈছো সিনেট বুলি নামাকৰণ কৰিছো যি নামেৰে নামাকৰণ কৰা নহওক কিয় এই দুটা বিষয়বস্তু আমাৰ বিশেষকৈ
কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ কি কৰা হৈছে তিনিটা বিষয়বস্তুৰ ওপৰত আমাৰ গুৰুত্ব প্ৰদান কৰি আহিছে প্ৰথমটো হৈছে যে প্ৰত্যেকটো আমাৰ যিটো ব্যাপক ধৰণৰ আমাৰ যিটো নীতি বা ব্যাপক ধৰণৰ যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচীবিলাক আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ত এই কাৰ্যসূচীবিলাক লোৱাৰ অন্তৰালতে হৈছে আমাৰ সেই বিশ্ববিদ্যালয়খনৰ উন্নীতকৰণ সেই বিশ্ববিদ্যালয়খনৰ বিকাশনত বিভিন্ন বিভাগীয় আৰু কৰ্তৃপক্ষ দিশত বা গৱেষণামূলক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে আমাৰ কি কৰা হৈছে এই বিশ্ববিদ্যালয়সমূহৰ স্থান আমাৰ আগত গৈছে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠানৰ কিছুমান কি আছে বাৰ্ষিক আমাৰ কিছুমান বাৰ্ষিক তদাৰক কৰা নীতি নিয়ম আছে বা আমাৰ কিছুমান আমি বাৰ্ষিকভাৱে কিছুমান ৰিপৰ্ট আমি সাবমিট কৰিব লাগে বা আমাৰ বাৰ্ষিক কিমানখিনি টকা পইচাৰ যোগান ধৰিব লাগিব কিমানখিনি টকা পইচা চৰকাৰে দিব কিমানখিনি বাজেট যিটো আমি বাজেট বুলি কওঁ এই বাজেটটো আমাৰ কি কৰা হয় এই অডিট আমাৰ বছৰৰ মূৰত ইয়াক পালন কৰিবলৈ বা বছৰৰ মূৰত ইয়াক ৰিলিজ কৰিবলৈ বা উলিয়াৰ ক্ষেত্ৰত আমাৰ আদালত বা সিনেটে কি কৰে সম্পূৰ্ণৰূপে আমাৰ কাৰ্যভাৰ গ্ৰহণ কৰে ইয়াৰ উপৰিও আমাৰ যিবিলাক সকলোখন বিশ্ববিদ্যালয়ৰ এটা নিজস্ব গতি বা আইনৰ দ্বাৰা তেওঁলোকে কি হয় নিৰ্ধাৰিত কাৰ্যসূচীবিলাক কৰে এই নিৰ্ধাৰিত যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো সম্পাদন কৰিবলৈ আমাৰ সিনেট আৰু কোৰ্টে আমাৰ কি কৰিব বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত গ্ৰহণ কৰিব গতিকে আমাৰ বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো শৈক্ষিক আৰু প্ৰশাসনিক বিষয় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কোৰ্ট বা সিনেটে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এটা আমি বোৰ্ড দেখা পাওঁ আমি এখন বোৰ্ড দেখা পাওঁ যিখন বোৰ্ডক আমি কি নামাকৰণ কৰিছো এক্সিকিউটিভ বোৰ্ড বুলি কৈছো বা কাৰ্যনিৰ্বাহক পৰিষদ বুলি কৈছো আৰু লগতে আমি ইয়াক কৈছো যে মেনেজমেন্ট আৰু সিন্ডিকেট বুলি কৈছো আৰু অন্য এটা নাম হৈছে পৰিচালনা বিষয়ৰ ক্ষেত্ৰত আমি সিন্ডিকেট হিচাপে আমি নামাকৰণ কৰিছো এতিয়া আমি যদি এই কাৰ্যনিৰ্বাহক পৰিষদ বুলি আমি ক'ব পাৰো এইটো হৈছে কাৰ্যনিৰ্বাহক পৰিষদ হৈছে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উচ্চ পদস্থ উচ্চ স্তৰ পৰ্যায়ৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ কাৰ্যনিৰ্বাহক পৰিষদে এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে অৰ্থাৎ এক্সিকিউটিভ বডি অফ মেনেজমেন্ট যাক অন্য এটা নামাকৰণ কৰা হৈছে যে সিন্ডিকেট এইটো হৈছে এটা সৰ্বোচ্চতম পৰিষদ সৰ্বোচ্চতম পৰিষদ যিটো পৰিষদে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ উচ্চ স্তৰৰ সকলোবিলাক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাৰ কি কৰিব পাৰে তেওঁলোকে এইবিলাক সিদ্ধান্ত আমাৰ ল'ব পাৰে উচ্চ পৰ্যায়ৰ সকলো সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ আমাৰ বহুতো ধৰণৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ এটা নিজাববীয়া সিদ্ধান্ত থাকে বছৰৰ এই সিদ্ধান্তবিলাক আমাৰ কিদৰে ল'ব লগা হ'ব আমি চৰকাৰক কিদৰে অৱগত কৰাম চৰকাৰে কিদৰে জানিব এই বিষয়টোৰ ওপৰত আমাৰ বিশ্ববিদ্যালয়ে কি কৰে কাৰ্যনিৰ্বাহক পৰিষদ এখন গঠন কৰে গতিকে এই কাৰ্যনিৰ্বাহক যে আমাৰ যিখন পৰিষদ গঠন কৰা হয় এই পৰিষদখন বিশেষকৈ আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতহে আমাৰ প্ৰযোজ্য হয় গতিকে যিখন কাৰ্যনিৰ্বাহক পৰিষদ থাকিব এই পৰিষদখন আমাৰ কেনেদৰে গঠন হ'ব ইয়াত এখন বডি লাগিব বা এটা বিভাগীয় কৰ্তৃপক্ষ বা দল লাগিব যিটো দলত আমাৰ অধ্যক্ষ সহকাৰে আমাৰ বিভিন্ন ধৰণৰ সদস্যসকল ইয়াত অন্তৰ্ভুক্ত থাকিব বিভিন্ন আমাৰ যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় থাকিব তাৰ বিভিন্ন মেম্বাৰ তাৰ বিভিন্ন সদস্যসকল ইয়াত অন্তৰ্ভুক্ত থাকিব আৰু যদি আমি চাবলৈ যাওঁ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে যাক আমি তেওঁলোকৰ সকলোবিলাক দিশ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অন্য এটা সংস্থা যাক আমি সিন্ডিকেট বুলি কৈছো এই সিন্ডিকেটে আমাক সহায় কৰে গতিকে সিন্ডিকেট বা আমি কেতিয়াবা ইয়াক কি ক'ব পাৰো যে বোৰ্ড অফ মেনেজমেন্ট বুলি ক'ব পাৰো যেটো আমাৰ পৰিচালনা দলীয় কৰ্তৃপক্ষ থাকে তাক আমি নামাকৰণ কৰিব পাৰো গতিকে এই যেটো আমাৰ কাৰ্যনিৰ্বাহক পৰিষদেই হওক বা পৰিচালনাৰ ক্ষেত্ৰত আমাৰ সিন্ডিকেট হৈ হওক এই সকলোবিলাক আমাৰ বিষয়বস্তু আমাৰ কেইজনমান বিশিষ্ট ব্যক্তি বিশ্ববিদ্যালয় যি আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিকেইজন নহলে আমাৰ বিশ্ববিদ্যালয় সকলো কাম কাজ আমাৰ বাহাল থাকিব সকলো কাম কাজ আমি পৰিচালনা কৰিব নোৱাৰো গতিকে এই ব্যক্তিসকলৰ দ্বাৰা জড়িত হৈহে আমাৰ কাৰ্যনিৰ্বাহক পৰিষদ এখন গঠন কৰা হয় গতিকে কাৰ্যনিৰ্বাহক পৰিষদ এখন গঠন কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব আমাৰ বিশ্ববিদ্যালয়ৰ আমাৰ যিজন উপাচাৰ্যকে আদি কৰি বিভিন্ন আৰু পৰ্যায়ৰ উচ্চপদস্থ বিষয়া যেনে ডিন বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ প্ৰবক্তা তাৰ উপৰিও আমাৰ বিভিন্ন কলেজৰ অধ্যক্ষসকল আমাৰ শিক্ষকসকল লগতে আমাৰ প্ৰতিনিধি হিচাপে
প্ৰতিনিধিত্ব হিচাপে আমাৰ ছাত্ৰ সকলো আমাৰ ইয়াতে কি হ'ব সন্নিবিষ্ট থাকিব আৰু এই কাৰ্যনিৰ্বাহক পৰিষদে আমাৰ গোটেই বিশ্ববিদ্যালয়খনৰ উচ্চ পৰ্যায়ৰ সকলোবিলাক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কি আছে এটা শক্তি আছে বা তেওঁলোকক এটা পাৱাৰ দিয়া হৈছে গতিকে এই উচ্চ পৰ্যায়ৰ সকলোবিলাক কাম কাজৰ ক্ষেত্ৰত আমাৰ তেওঁলোকে সৰ্বোচ্চ পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে আমি ক'ব পাৰো গতিকে এওঁলোকে কি কৰিব পাৰে যেটো বিশ্ববিদ্যালয়ৰ যিবিলাক বিভিন্ন খণ্ড আমাৰ বিশ্ববিদ্যালয়ত কি থাকে বিভিন্ন ধৰণৰ খণ্ড বা বিভিন্ন ধৰণৰ আমাৰ কি থাকে ডিপাৰ্টমেন্ট থাকে যেনে বিভিন্ন অনুষদ কলেজ আছে যিবিলাক কলেজ আমাৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা কি হয় পৰিচালিত হয় আৰু শিক্ষকৰ আমাৰ কিছুমানে প্ৰতিনিধিত্ব কৰে ইয়াৰ উপৰিও আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰধান শাসকীয় সংস্থা থাকে যাক আমি কাৰ্যবাহী পৰিষদ বুলি কওঁ গতিকে এই কাৰ্যবাহী পৰিষদ আমাৰ এখন থাকিব বিশেষকৈ আমাৰ কাৰ্যনিৰ্বাহক পৰিষদৰ লগত তেওঁলোকে সংলগ্ন থাকিব ইয়াৰ উপৰিও তেওঁলোকৰ এখন পৰিচালনা সমিতি থাকিব যি পৰিচালনা সমিতিত তেওঁলোকৰ বিভিন্ন অধ্যক্ষকে আৰম্ভ কৰি পেলাই উপাচাৰ্যৰ পৰা দিনৰ পৰা আৰম্ভ কৰি পেলাই শৈক্ষিক গুৰুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰফেছাৰ বিভিন্ন ধৰণৰ শিক্ষক ছাত্ৰ সংগঠন এই পৰিচালনা সমিতিখনত তেওঁলোকৰ থাকিব আৰু ইয়াৰ উপৰিও আমাৰ যেটো সিন্ডিকেট আছে এই সিন্ডিকেটটোৱে বিভিন্ন ধৰণৰ আমাৰ বিশ্ববিদ্যালয়ৰ ভাল ভাল কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে উচ্চস্তৰীয় পদস্থ তেওঁলোকে গ্ৰহণ কৰে বিভিন্ন কাম কাজ কেনেকৈ আগবঢ়াই নিব যেতিয়া এজন অশিক্ষক কৰ্মচাৰীৰ সৈতে আমি শিক্ষকৰ যেটো আলোচনা কৰি পেলাই নীতিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এওঁলোকৰ এটা কি আছে গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে আমাৰ যি আমি সিন্ডিকেট হিচাপে নামকৰণ কৰিছো এই নামকৰণ কৰা বিষয়টোৱে কি ধৰণৰ কাম কৰে যিবিলাক আমাৰ পলিচি উলাই সময়ে সময়ে আমাৰ যিবিলাক পলিচি বা আমাৰ যিবিলাক আয়োগ উলাই থাকে বা নীতি উলাই থাকে গতিকে এই নতুন নতুন যিবিলাক নীতিৰ ক্ষেত্ৰত আমি কি ধৰণে কি ডিসিশন লম কি ডিসিশন লৈ পেলাই কেনে ধৰণে আলোচনা কৰিম কি ধৰণে গ্ৰহণ কৰিম লগতে আমাৰ শিক্ষকসকলো তাৰ লগত সন্মিলিত শিক্ষকসকলো তাৰ লগত অন্তৰ্ভুক্ত থাকিব আৰু কেতিয়াবা আমাৰ কি হ'ব অশিক্ষক বা অনাশিক্ষক যেটো শিক্ষক নহয় কিন্তু আমি নন টিচিং ষ্টাফ বুলি কওঁ গতিকে তেওঁলোকৰো একোজন তেওঁলোকে আমাৰ সদস্য হৈ পেলাই তেওঁলোকে আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব আমাৰ সময়ে সময়ে বিভিন্ন ধৰণৰ নতুন নতুন পলিচি কিছুমান উলাই যেনেকৈ উদাহৰণ আমি দিওঁ আমাৰ নতুন পলিচি 2020 নিউ এডুকেশন পলিসি এই পলিসিখন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত আমাৰ এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ এটা চ্যালেঞ্জ বা এটা প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হৈছে গতিকে এই ক্ষেত্ৰত যেতিয়া এই উচ্চ পৰ্যায়ৰ সিদ্ধান্ত লোৱা হয় এই সিদ্ধান্তটো অকলশৰীয়া সিদ্ধান্ত ল'ব নোৱাৰে গতিকে বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ শিক্ষাগুৰুৰ ইনভলভ থকা বিভিন্ন বিভাগীয় শিক্ষকসকলৰ লগতে প্ৰফেছাৰসকলৰ লগতে আৰু যিসকলে শিক্ষকতা নকৰে কিন্তু তেওঁলোকক আমি নন টিচিং ষ্টাফ বুলি কওঁ গতিকে টিচিং ষ্টাফ শিক্ষক আৰু অনাশিক্ষকৰ পৰা আমাৰ কি কৰিব লগা হয় তেওঁলোকে আলোচনা কৰি পেলাই সেই সিদ্ধান্তটো তেওঁলোকে কি দৰে ল'ব কেনেদৰে তেওঁলোকে আগবঢ়াই নিব এই ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা বিলাক বা কি ধৰণৰ তেওঁলোকে সিদ্ধান্ত লৈ পেলাই আগবঢ়াই নিব বা কি ধৰণে তেওঁলোকে দায়িত্ব পালন কৰিব গতিকে তাৰ পৰা আমি কি ধৰণৰ ফলাফল পাম গতিকে আমাৰ সকলোখিনি বিষয়বস্তুৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় কাৰ্যনিৰ্বাহক পৰিষদে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে আমি ক'ব পাৰো যে আমাৰ বিশ্ববিদ্যালয়ৰ সকলো পৰ্যায়ৰ উচ্চ স্তৰৰ বিষয়বস্তুসমূহৰ তদাৰক আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা বুলি ক'লে আমি কাৰ্যনিৰ্বাহক পৰিষদ বুলি কওঁ গতিকে কাৰ্যনিৰ্বাহক পৰিষদটো হৈছে এনেকুৱা এটা সংস্থা যি বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী আমি সংস্থা বুলি ক'ব পাৰো গতিকে সৰ্বোচ্চ সিদ্ধান্তকাৰী সংস্থা বুলি যেতিয়া আমি কওঁ গতিকে সকলো পৰ্যায়ৰ যিমানবিলাক নতুন নতুন আমাৰ পলিচি আহিব যিবিলাক নতুন নতুন আয়োগ আহিব এই আয়োগবিলাকে যিবিলাক আমাৰ নতুন নতুন বিষয়বস্তু দিব বৰ্তমান সময়ত আমাৰ যেটো শিক্ষা ব্যৱস্থা আমাৰ এটা সময়ত আমাৰ শিক্ষা ব্যৱস্থা আছিল 10+2+3 গতিকে এই শিক্ষা ব্যৱস্থাটো এটা পৰিৱৰ্তন আহি পেলাই আমাৰ 5+3+3+4 যেটো নতুন আমাৰ শিক্ষা নীতিয়ে আমাৰ নিউ এডুকেশন পলিসি 2020 ইয়াক প্ৰযোজ্য কৰিবলৈ বিচাৰিছে গতিকে 2020 চনৰ যিখন শৈক্ষিক শিক্ষা নীতি এই শিক্ষা নীতিখনৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়ে আমাৰ বিশেষকৈ আমাৰ কি কৰে সৰ্বোচ্চ সিদ্ধান্তকাৰী গ্ৰহণ কৰিব লগা হোৱা কাৰণে আৰু কাৰ্যনিৰ্বাহক পৰিষদে যথেষ্ট ভূমিকা পালন কৰিব লগা হয় গতিকে হেনেকুৱা ধৰণৰ যিবিলাক নতুন নতুন পলিচি উলাব নতুন নতুন সিদ্ধান্ত ল'বলগীয়া হয় বিশেষকৈ আমাৰ উচ্চ পৰ্যায়ৰ সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়া হলে আমাৰ কি হ'ব কাৰ্যনিৰ্বাহক পৰিষদ যথেষ্ট পৰিমাণে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হয় গতিকে এই গুৰুত্বপূৰ্ণ
পালন কৰিবলগীয়া হোৱা বাবে ইয়াত বিভিন্ন ধৰণৰ খণ্ড বা বিভিন্ন ধৰণৰ যিবিলাক এফিলিয়েটেড কলেজ আছে বা বিশ্ববিদ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত কলেজ আছে আৰু তেওঁলোকৰ শিক্ষকসকলো প্ৰতিনিধিত্ব কৰিবলগীয়া হ'ব পাৰে আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ যিটো প্ৰধান শাসকীয় সংস্থা আমি কাৰ্যবাহী পৰিষদ আছে য'ত বিভিন্ন ধৰণৰ আমাৰ ভাইচ চেঞ্চেলাৰ যিবিলাকক আমি ভাইচ চেঞ্চেলাৰ বুলি কওঁ ডিন বুলি কওক বা আপোনালোকে প্ৰবক্তা বুলি কওক বা শিক্ষক বুলি কওক আৰু লগতে অনা শিক্ষকৰো এজন ব্যক্তি আমি অন্তৰ্ভুক্ত কৰি পেলাই সেই আয়োগখন আমি কিদৰে আমি আগবঢ়াই নিব পাৰোঁ বা বিকাশ সাধন কৰিব পাৰোঁ বা বিশ্ববিদ্যালয়ত আমি প্ৰযোজ্য কৰিব পাৰোঁ তাৰ বাবে আমাৰ এখন পৰিচালনা সমিতি গঠন কৰা হয় আৰু সিন্ডিকেটে আমাৰ এনেকুৱা ধৰণৰ কিছুমান কাম কৰে যেতিয়া এজন অনা শিক্ষক বা এজন অশিক্ষক কৰ্মচাৰীৰ সৈতেও আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাৰ আলোচনা বা নীতিগত সিদ্ধান্ত লোৱা হয় যিয়ে আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক বা ৰাজ্যিক বিশ্ববিদ্যালয় হওক আমাৰ কাৰ্যনিৰ্বাহক পৰিষদৰ লগতে আমাৰ কি কৰা হৈছে ৰাজ্যিক বিশ্ববিদ্যালয়ে আমাক কি কৰিছে আমাৰ সিন্ডিকেট বুলি আমি যাক কৈছো নামাকৰণ কৰিছো তেওঁলোকে আমাৰ নতুন নতুন বিষয়সমূহ উচ্চস্তৰীয় বিষয়সমূহৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিছে আৰু এই উচ্চস্তৰীয় সিদ্ধান্তৰ পিছতে আমাৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহত কাৰ্যকৰীকৰণৰ বাবে আমি আগবঢ়াই নিয়াত আমি সহায় কৰিব পাৰে যদি আমাৰ যিকোনো এটা উচ্চ পৰ্যায়ৰ সিদ্ধান্ত আমাৰ যদি পৰিচালিত নীতি নিয়মৰ মাজেৰে নাযায় আমি পটককৈ কোনো এখন বিশ্ববিদ্যালয় তৎক্ষণাতে কোনো সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে গতিকে আমি তাৎকালীন সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাৰ কাৰ্যনিৰ্বাহক পৰিষদ আৰু লগতে সিন্ডিকেট বিশেষকৈ আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় যাক আমি কাৰ্যনিৰ্বাহক পৰিষদ বুলি কৈছো অৰ্থাৎ এক্সিকিউটিভ বোৰ্ড অফ মেনেজমেন্ট আৰু আমি যদি দেখিবলৈ পাওঁ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা আমি যিখন বোৰ্ড যাক আমি সিন্ডিকেট বুলি কওঁ এই দুটাই আমাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা দিশ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পাওঁ অন্য এখন আমাৰ কাউন্সিল বা পৰিষদ বুলি ক'ব পাৰোঁ সেইখন হৈছে একাডেমিক কাউন্সিল অৰ্থাৎ শৈক্ষিক পৰিষদ গতিকে একাডেমিক কাউন্সিলখনে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি ধৰণে আমাক আগবঢ়াই নিয়ে এইটো বিষয়ে আমি ক'বলৈ আৰম্ভ কৰিবলৈ লৈছোঁ গতিকে আমি জানো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়কে ধৰি আৰু সকলোবিলাক মহাবিদ্যালয়ৰে কিছুমান কি আছে আমাৰ শৈক্ষিক বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কিছুমান তদাৰকমূলক দিশ আছে গতিকে শৈক্ষিক আৰু প্ৰশাসনিক এই দুটা দিশে আমাৰ দুই ধৰণে আমাৰ কাম কৰে গতিকে আমাৰ শৈক্ষিক দিশটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আমাৰ শৈক্ষিক দিশটো আমাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ এখন কি লাগিব কাউন্সিল লাগিব যিখন কাউন্সিলে আমাৰ কি কৰিব সকলোবিলাক বিষয়বস্তু শিক্ষাৰ বিষয়বস্তু আমাক আগবঢ়াই নিব গতিকে আমি যদি দেখিবলৈ পাওঁ যে আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহৰ আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ সকলোবিলাক শৈক্ষিক পৰিষদ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ শৈক্ষিক পৰিষদখনে কি কাম কৰে বা একাডেমিক কাউন্সিলৰ ভূমিকা কি এই বিষয়ে মই ক'বলৈ লৈছোঁ গতিকে একাডেমিক যিখন আমি কাউন্সিল বুলি কৈছোঁ বা শৈক্ষিক বিষয়ত যিখন শৈক্ষিক পৰিষদ বুলি কৈছোঁ এই শৈক্ষিক পৰিষদখনে আমাৰ কি কৰিব পাৰে মুখ্য সিদ্ধান্ত লোৱা এটা সংস্থা আমাৰ বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক দিশটো ভালদৰে পৰিচালিত হ'বলৈ হ'লে আমাৰ কিছুমান সময়ে সময়ে সিদ্ধান্ত লোৱা হয় বছৰত কিছুমান সিদ্ধান্ত লোৱা হয় কিছুমান সিদ্ধান্ত আমাৰ স্থায়ীভাৱে ৰয় কিছুমান সিদ্ধান্ত আমি পৰিৱৰ্তন কৰিবলগীয়া হয় গতিকে এই যিখিনি বিশ্ববিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় এই মহাবিদ্যালয়সমূহৰ সকলোবিলাক বিষয় আমাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্য সংস্থা হিচাপে কাম কৰে কোনে একাডেমিক কাউন্সিলে কাম কৰে গতিকে এই মুখ্য সিদ্ধান্ত লোৱা সংস্থাটোৰ ইয়াৰ কাম হৈছে যে বিশ্ববিদ্যালয়ৰ শৈক্ষিক নীতিৰ ওপৰত সাধাৰণ তত্ত্বাৱধানৰ সমন্বয় আৰু ব্যৱহাৰ কৰা আমাৰ কিছুমান শৈক্ষিক নীতি থাকে যিবিলাক নীতিয়ে আমাৰ সাধাৰণ তত্ত্বাৱধানৰ সমন্বয় যে কিছুমান আমাৰ কি থাকিব বিভিন্ন বিষয়ৰ মাজত আমাৰ সমন্বয় সাধন থাকিব আৰু ইয়াক কেনেকৈ আমি প্ৰযোজ্য কৰিম ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম এই ক্ষেত্ৰত আমাৰ শৈক্ষিক পৰিষদখনে কি কৰিব পাৰে ভূমিকা গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যিখন একাডেমিক কাউন্সিল আছে বা শৈক্ষিক যিখন আমি পৰিষদ বুলি কৈছোঁ ইয়াৰ কিছুমান নিয়ম আছে আৰু মানদণ্ড আছে আৰু শিক্ষাদান আৰু গৱেষণাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত ই নেতৃত্ব প্ৰদান কৰে আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰে কিছুমান নীতি নিয়মৰ দ্বাৰা কি হয়
তেওঁলোকৰ শৈক্ষিক একাডেমিক যিখন আমি একাডেমিক কেলেণ্ডাৰ বুলি কওঁ বা একাডেমিক আমাৰ শৈক্ষিক দিনপঞ্জী বুলি কওঁ এইবিলাকৰ সকলোবিলাক আমাৰ কিছুমান নিয়ম আছে এই নিয়মখিনিৰ লগত আমাৰ কিছুমান মানদণ্ড আছে যাক আমি ষ্টেণ্ডাৰ্ড অফ দ্য ইউনিভাৰ্চিটি বুলি কওঁ গতিকে এই যি নিৰ্দিষ্ট মানদণ্ড আছে বা আমি শিক্ষাদানৰ যিটো প্ৰক্ৰিয়া আছে বিভিন্ন বিভাগীয় আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে বা বিভিন্ন বিভাগসমূহৰ যিবিলাক প্ৰবক্তা আছে কি ধৰণে পাঠদান কৰিব বছৰত কি বস্তু সংযোজিত থাকিব কি তাত্ত্বিক বিষয় থাকিব কি ব্যৱহাৰিক বিষয় থাকিব আৰু যিটো গৱেষণা বিশ্ববিদ্যালয় বুলি ক'লেই আমাৰ কি কোৱা হয় আমাৰ উচ্চ শিক্ষাৰ এটা বিশেষ স্থান দখল কৰি আহিছে আৰু এই উচ্চ শিক্ষাৰ যিটো বিশেষ স্থান দখল কৰি আহিছে এই ক্ষেত্ৰত কিন্তু আমাৰ গৱেষণাই এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে গতিকে গৱেষণাৰ মানদণ্ড কিদৰে নিৰ্ধাৰণ কৰা হ'ব বছৰত কিমানখিনি কৰ্মশালা আমাৰ পতা হ'ব বিভিন্ন বিভাগীয় যিবিলাক আমাৰ ডিপাৰ্টমেণ্টবিলাক আছে যি বিভাগীয় আমাৰ বিভাগবিলাক আছে বিভিন্ন বিভাগ হওক ই কলা বিভাগ হওক ই মানৱীয় বিষয়ৰ হওক ই আমাৰ বিজ্ঞান বিষয়ৰ হওক বা ই আমাৰ বাণিজ্য বিষয়ৰ হওক বা ই চিকিৎসা শাস্ত্ৰৰ হওক বা ই কৃষি বিষয়ৰ হওক বিভিন্ন আমাৰ যিবিলাক কাৰিকৰী দিশত হওক আমাৰ যিমানবিলাক বিভাগ আছে এই বিভাগবিলাকৰ সম্পূৰ্ণ মানদণ্ড বা নিয়ম বা শিক্ষাদানৰ প্ৰক্ৰিয়া এই সকলোখিনি কিন্তু আমাৰ নিৰ্ভৰ কৰে আমাৰ গৱেষণাৰ ওপৰত গতিকে যিহেতু বিশ্ববিদ্যালয় এটা উচ্চ স্থানৰ অধিকাৰী এখন স্থান গ্ৰহণ কৰি আহিছে গতিকে আমাৰ গৱেষণাৰ মানদণ্ড সদায় উন্নত স্তৰৰ হ'ব লাগিব আৰু যিটো এইটো গৱেষণাৰ মানদণ্ড এই ক্ষেত্ৰত আমাৰ একাডেমিক্স যিখন কাউন্সিল আছে যিখন শৈক্ষিক পৰিষদ আছে এই শৈক্ষিক পৰিষদখনে আমাৰ কি কৰে নেতৃত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে ইয়াৰ উপৰিও আমাৰ যিখন শৈক্ষিক পৰিষদ আছে এই শৈক্ষিক পৰিষদত আমাৰ দুটা বিষয়বস্তু থাকে এটা হৈছে শিক্ষাদান আৰু এটা হৈছে গৱেষণা গতিকে শিক্ষাদান আৰু গৱেষণা এই যি দুটা বিষয় আছে ইয়াত আন্তঃবিভাগীয় আৰু আন্তঃ অনুষদ সমন্বয় আনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে আমাৰ দুটা বিষয়বস্তু থাকে এটা আন্তঃবিভাগীয় আৰু এটা আন্তঃ অনুষদ গতিকে এই দুটা বিভাগৰ মাজত আমাৰ কি থাকিব লাগিব শিক্ষাদানৰ প্ৰক্ৰিয়া থাকিব লাগিব আৰু শিক্ষাৰ যিটো সমন্বয় সাধন এই সমন্বয় সাধনৰ ক্ষেত্ৰতো আমাৰ একাডেমিক কাউন্সিলখনে যথেষ্ট পৰিমাণে সহায় কৰিব লাগিব গতিকে একাডেমিক কাউন্সিলখনে আমাৰ বিভিন্ন যিবিলাক আমাৰ সদস্য আছে বিভিন্ন সদস্য আছে এই সদস্যসমূহৰ ভিতৰত আমাৰ যি আমাৰ বিভাগৰ একোটা বিভাগৰ তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ যি ডিন আছে আমাৰ যি মুৰব্বী আমাৰ বিভাগীয় মুৰব্বী আছে যাক আমি হেড অফ দ্য ডিপাৰ্টমেণ্ট বুলি কওঁ মুখ্য প্ৰবক্তা আছে আমাৰ প্ৰফেচৰসমূহ আছে যিবিলাক ৰিডাৰ্ছ আছে আমি ৰিডাৰ্ছ বুলি কওঁ লেকচাৰাৰ বুলিয়ে কওঁ বা আমি অধ্যক্ষ বা প্ৰিন্সিপাল বুলিয়ে কওঁ বা শিক্ষক বুলি কওঁ যিবিলাক আমাৰ এফিলিয়েটেড কলেজ আছে এই এফিলিয়েটেড কলেজৰ যিবিলাক মুৰব্বী অধ্যাপিকাই হওক বা আমাৰ শিক্ষাগুৰুসকলেই হওক বা আমাৰ যিবিলাক অধ্যক্ষ হওক এইখিনি মানুহৰ মাজত এটা সন্মিলিত হৈ পেলাইহে আমাৰ সকলো বিভাগৰ গোটেইখিনি বিষয়বস্তু এখন বিশ্ববিদ্যালয়ৰ বিষয়বস্তু আন্তঃবিভাগীয় হওক বা আন্তঃ অনুষদে হওক ইয়াক সমন্বয় আনিবৰ বাবে চেষ্টা কৰি আহিছে গতিকে আমি আৰু এটা বস্তু দেখা পালো যে একাডেমিক কাউন্সিলখন আমাৰ যিখন এই পৰিষদখনত ইতিমধ্যে মই কৈছোৱে যে এই পৰিষদখনত আমাৰ বিভিন্ন বিভাগ যিমানবিলাক আমাৰ বিশ্ববিদ্যালয় বিভাগ থাকে তাত এটা দিন থাকে যি বিভাগসমূহ তদাৰক কৰে তাৰ উপৰিও আমাৰ যিবিলাক হেড অফ দ্য ডিপাৰ্টমেণ্ট বুলি কওঁ HOD বুলি কওঁ গতিকে যি মুৰব্বী অধ্যাপক বা মুৰব্বী শিক্ষক লগতে অধ্যাপক বা পঢ়ুৱৈ যিসকলে আমাৰ পঢ়ি আছে ল'ৰা ছোৱালীবিলাক আমাৰ বিশ্ববিদ্যালয় এইবিলাকৰ জৰিয়তে সকলো অনুষদৰ সূক্ষ্ম প্ৰতিনিধিত্ব ৰচনা কৰিব লাগে গতিকে গোটেইখিনিহে প্ৰতিনিধিত্ব কৰি পেলাইহে আমাৰ একাডেমিক কাউন্সিলখন আমাৰ গঠন হয় যিখন কাউন্সিলত আমাৰ কি থাকিব দিন থাকিব বা আমাৰ মুৰব্বী অধ্যাপক থাকিব বা আমাৰ অধ্যাপকসকল থাকিব প্ৰফেচৰসকল থাকিব আৰু পঢ়ুৱৈসকল যিসকলে পাঠদান কৰি আছে আৰু তেওঁলোকৰ জৰিয়তে আমাৰ সকলোবিলাক কি কৰা হয় অনুষদ গঠন কৰা হয় আৰু সূক্ষ্ম প্ৰতিনিধিত্ব ৰচনা কৰাৰ বাবে বিবেচিত কৰা হয় ইয়াৰ উপৰি ইয়াত বিশিষ্ট শিক্ষাবিদ যিবিলাক আমাৰ এক্সপাৰ্ট বুলি কোৱা হয় বিশিষ্ট শিক্ষাবিদ আছে পণ্ডিত আছে বা বিশেষজ্ঞ থাকিব লাগিব যিবিলাক বিশেষজ্ঞই আমাৰ সকলো বিষয়ত আমাৰ কি কৰিব বিশ্ববিদ্যালয়ৰ সকলোবিলাক বিষয়ত কাৰ্যকৰী পৰিষদৰ আমাৰ পৰামৰ্শদাতা হিচাপে আমাৰ কাম কৰি আহিব তেওঁলোকে বিশেষভাৱে আমাক কি কৰি আহিছে পৰামৰ্শ কিছুমান প্ৰদান কৰি আহিছে সময়ে সময়ে আৰু এই পৰামৰ্শৰ ভিত্তিত আমাৰ বিশ্ববিদ্যালয়ৰ আমাৰ পৰিচালনা সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক
কোর্ট আছে বা সিনেট আছে ইতিমধ্যে মই আলোচনা কৰি আহিছোঁ গতিকে উচ্চ পৰ্যায়ৰ সকলোবিলাক আমাৰ এক্সিকিউটিভ কাউন্সিল আছে গতিকে এই সকলোখিনিয়ে কি কৰিব আমাৰ এই শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড বা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমাক সহায় কৰি আহিব পুনৰবাৰ মই কৈছোঁ যে শৈক্ষিক বিষয়ত শৈক্ষিক পৰিষদ হৈছে মুখ্য সিদ্ধান্ত লোৱা এটা সংস্থা গতি বিশ্ববিদ্যালয়ৰ সকলোবিলাক মুখ্য সিদ্ধান্ত লোৱা সংস্থা হিচাপে আমাৰ একাডেমিক কাউন্সিলখনৰ কি আছে নাম আছে আৰু ইয়াৰ কাম হৈছে যে বিশ্ববিদ্যালয়ৰ যিবিলাক শৈক্ষিক নীতি এই শৈক্ষিক নীতিৰ ওপৰত আমাৰ কি কৰা হয় সাধাৰণ তত্ত্বাৱধানৰ সমন্বয় আৰু ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰা হয় ইয়াৰ উপৰিও ইয়াৰ কিছুমান নিয়ম আছে ইয়াৰ মানদণ্ড আছে আৰু শিক্ষাদান আৰু গৱেষণাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত আমাৰ নেতৃত্ব প্ৰদান কৰা হয় ইয়াৰ উপৰিও এই যেটো শিক্ষাদান কৰা হৈছে আৰু গৱেষণা এই দুটাতে আমাৰ আন্তঃবিভাগীয় আৰু আন্তঃ অনুষদ এই দুটাৰ সমন্বয় আনিব পাৰে গতিকে আমি যদি দেখা পাওঁ আনিব পাৰে আৰু এইখন যিখন আমাৰ পৰিষদ আছে এই পৰিষদখন বিশেষকৈ আমাৰ কি হয় আমাৰ যিবিলাক দিন আছে বা দিন আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ একোজন দিন আছে আৰু এই দিনেই আমাৰ কি কৰিব সকলো বিষয়ৰ বা আমাৰ যিবিলাক মুখ্য বিভাগ আছে লগতে অধ্যাপক আছে আৰু পঢ়ুৱৈসকলৰ আদিৰ জৰিয়তে সকলোবিলাক অনুষদ বা সূক্ষ্ম প্ৰতিনিধিত্ব ৰচনা কৰিব পাৰে ইয়াৰ উপৰি ইয়াত বিশিষ্ট শিক্ষাবিদ আছে পণ্ডিত আছে বা বিশেষজ্ঞ আমাৰ থাকিব লাগে যিবিলাক আমাৰ সকলো বিষয়ৰ আমাৰ কাৰ্যবাহী পৰিষদৰ পৰামৰ্শদাতা হিচাপে তেওঁলোকে কি কৰি আহিছে কাম কৰি আহিছে এইখিনি হৈছে আমাৰ একাডেমিক কাউন্সিলৰ মুখ্য বিষয়বস্তু গতিকে আমি যদি দেখিবলৈ পাওঁ আমাৰ শৈক্ষিক বিষয়ত শৈক্ষিক পৰিষদখন হৈছে মুখ্য সিদ্ধান্ত লোৱা সংস্থা সকলো ধৰণৰ আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই কাউন্সিলখনে আমাক সহায় কৰি আহিছে গতিকে ইয়াৰ এটা নিৰ্দিষ্ট নিয়ম আছে মানদণ্ড আছে আৰু শিক্ষাদান আৰু গৱেষণাৰ মানদণ্ড আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰা হৈছে ইয়াৰ যেটো শিক্ষাদান আৰু গৱেষণা এই দুটাতে আমাৰ আন্তঃবিভাগীয় বা আন্তঃ অনুষদ সমন্বয় আনিব পৰা হৈছে আৰু এই পৰিষদখনত সকলোবিলাক আমাৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগতে প্ৰত্যেকটো বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে আৰু বিভিন্ন পঢ়ুৱৈসকলৰ জৰিয়তে এই অনুষদখনে সূক্ষ্ম প্ৰতিনিধিত্ব ৰচনা কৰি আহিছে ইয়াত বিশিষ্ট শিক্ষাবিদসকলো জড়িত হৈ আছে পণ্ডিতসকল আৰু বিশেষজ্ঞসকলো জড়িত হৈ আছে আৰু এই সকলো বিষয়তে আমাৰ কাৰ্যকৰী পৰিষদ বা পৰামৰ্শদাতা হিচাপে আমাৰ সময় সময় কি কৰি আছে কাম কৰি আহিছে ইয়াৰ পিছৰ পৰৱৰ্তী পৰ্যায়টো হৈছে আমাৰ বিশ্ববিদ্যালয় বা আমাৰ মহাবিদ্যালয়সমূহৰ কাম কাজৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ কি আছে অন্য এটা সংস্থা আছে যিটো সংস্থাক আমি নামকৰণ কৰিছো যে বোৰ্ড অফ ষ্টাডিজ এতিয়া বোৰ্ড অফ ষ্টাডিজ আমাৰ কিছুমান এনেকুৱা আছে আমাৰ অধ্যয়নৰ যেটো দল বা অধ্যয়ন যেটো গঠনৰ আমাৰ প্ৰতিটো বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ এখন কি আছে অধ্যয়ন পৰিষদ আছে গতিকে আমি বোৰ্ড অফ ষ্টাডিজ অধ্যয়ন পৰিষদ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ আছে ই কেন্দ্ৰীয় বিশ্ববিদ্যালয় হয় ই ৰাজ্যিক বিশ্ববিদ্যালয় হয় ই ব্যক্তিগত বিশ্ববিদ্যালয় যি পৰ্যায়ৰ বিশ্ববিদ্যালয় নহওক কিয় ইয়াৰ একোখন কি আছে অধ্যয়ন পৰিষদ আছে আৰু এই যিখন পৰিষদ আছে সাধাৰণতে ইয়াত শিক্ষক আৰু আন কিছুমান সদস্য আমাৰ ক্ষেত্ৰত বিশেষজ্ঞ থাকে তেওঁলোকৰ বিশেষজ্ঞসকলৰ দ্বাৰাহে তেওঁলোকে কি কৰিব পাৰে এই বিষয় আমাৰ বিশ্ববিদ্যালয়সমূহৰ প্ৰতিটো বিভাগৰ কাম কাজ কৰি যাব পাৰে গতিকে সাধাৰণতে ইয়াত কি আছে আমাৰ কিছুমান শিক্ষক আছে আৰু লগতে কিছুমান সদস্য আছে আৰু এই সদস্যসকলৰ দ্বাৰাহে আমাৰ বিশেষজ্ঞসকলৰ তেওঁলোকৰ উদ্যোগতহে বিশেষজ্ঞসকলে কাম কৰি যায় ইয়াৰ উপৰিও আমাৰ যেটো অধ্যয়ন পৰিষদ আছে এই অধ্যয়ন পৰিষদৰ বিভিন্ন বিভাগত আমাৰ শিক্ষণ আৰু গৱেষণা কামৰ বাবে কিছুমান সমন্বয় গঠন কৰা হৈছে গতিকে আমাৰ যেটো বিভাগীয় কাম এই বিভাগীয় কামৰ বাবে আমাৰ কি কৰা হৈছে বিভিন্ন শিক্ষণ আৰু গৱেষণা কামৰ বাবে সমন্বয় স্থাপন কৰা হয় গতিকে শিক্ষণ কাৰ্য আৰু গৱেষণা কাৰ্য এই দুটা হৈছে আমাৰ মুখ্য কাৰ্য বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি উচ্চ পৰ্যায়ৰ শিক্ষণ ব্যৱস্থা আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব আৰু লগতে আমি গৱেষণা বিভিন্ন পৰ্যায়ৰ বিভিন্ন আমাৰ বিভাগীয় পৰ্যায়ৰ ই কলাত্মকীয় হওক ই মানৱীয় হওক ই চিকিৎসা শাস্ত্ৰ হওক ই বাণিজ্যিক হওক ই কাৰিকৰী দিশত হওক ই কৃষিভিত্তিক হওক আমি বিভিন্ন বিভাগৰ ক্ষেত্ৰত আমি গৱেষণামূলক কাৰ্য আমি সময়ে সময়ে দিব লাগিব আৰু এই গৱেষণাৰ ওপৰত ভিত্তি কৰিহে আমি নতুন নতুন শিক্ষাৰ বিষয়বস্তু আমি আগবঢ়াই নিব পাৰোঁ গতিকে আমি দেখিবলৈ পালোঁ যি বিভিন্ন বিভাগত আমাৰ শিক্ষণ আৰু গৱেষণাৰ কাৰ্য আছে এই গৱেষণা কাৰ্যৰ আৰু কামৰ মাজত আমাৰ কি হ'ব লাগিব সমন্বয় স্থাপন হ'ব লাগিব পৰীক্ষকৰ অধ্যয়নৰ নিযুক্তিৰ অধ্যয়নৰ পাঠ্যক্ৰমৰ গৱেষণা আৰু অনুমোদনৰ বাবে নিযুক্তি প্ৰদান কৰিব লাগিব আৰু তত্ত্বাৱধান শিক্ষক আৰু গৱেষণাৰ উন্নতি আৰু মানদণ্ডৰ বাবে ব্যৱস্থা ৰাখিব লাগিব গতিকে আমি দেখা পালোঁ যে আমি যেটো বিশ্ববিদ্যালয়ৰ অধ্যয়ন পৰিষদ আছে এইটো এটা গুৰুত্বপূৰ্ণ বিভাগ
এটা গুৰুত্বপূৰ্ণ বিভাগ কাৰণ কিয় আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ বহুতো মহাবিদ্যালয় আছে তেওঁলোকৰ পৰিসীমাৰ ভিতৰত আমাৰ মহাবিদ্যালয়সমূহক কি কৰা হয় আমাৰ প্ৰদান কৰা হয় তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হয় স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বুলি কোৱা হয় এই যিটো স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহত বিশ্ববিদ্যালয়সমূহৰ প্ৰতিটো বিভাগৰ এটা অধ্যয়ন পৰিষদ আছে ইয়াৰ উপৰি ইয়াত যিবিলাক শিক্ষক আছে বা আন কিছুমান সদস্য আছে এই সদস্যসকলৰ উদ্যোগৰ ভিত্তিত ইয়াৰ কিছুমান বিশেষজ্ঞ থাকে ইয়াৰ উপৰিও ইয়াত যিবিলাক বিভাগ আছে এই বিভাগসমূহত শিক্ষণ আৰু গৱেষণা কামৰ বাবে সমন্বয় আমাৰ স্থাপন হয় পৰীক্ষকৰ অধ্যয়নৰ নিযুক্তিৰ বাবে অধ্যয়ন পাঠ্যক্ৰমৰ গৱেষণা স্থাপন হয় আৰু অনুমোদনৰ বাবে নিযুক্তি আৰু তত্ত্বাৱধায়ক আৰু শিক্ষণ আৰু গৱেষণাৰ উন্নতি আৰু মানদণ্ডৰ বাবে ইয়াক ব্যৱস্থা কৰা হয় গতিকে আমি যদি দেখিবলৈ পাওঁ আমাৰ বিশ্ববিদ্যালয়ৰ যিটো অধ্যয়ন পৰিষদ আছে এই অধ্যয়ন পৰিষদটো অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ বিভাগ বা এটা দল বুলি আমি ক'ব পাৰোঁ বা পৰিষদ বুলি ক'ব পাৰোঁ যিখন পৰিষদে আমাৰ সময়ে সময়ে কি কৰি আহিছে গৱেষণাৰ যিটো উচ্চ মানদণ্ডৰ বিভিন্ন আমাৰ বিভাগসমূহত কাম কৰাৰ ক্ষেত্ৰত আমাৰ সুযোগ দিয়া হৈছে ইয়াৰ উপৰিও কিছুমান পৰামৰ্শ হিচাপে পৰামৰ্শদাতা কিছুমান নিযুক্তি দিয়া হৈছে বিশেষকৈ আমাৰ গৱেষণা কাৰ্য আমাৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় বিভিন্ন পাঠ্যক্ৰমক কিদৰে এপ্ৰুভেল দিয়া হ'ব এই এপ্ৰুভেল দিয়াৰ ক্ষেত্ৰত কিদৰে আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব আমাৰ পৰীক্ষকসকলক কিদৰে আমাৰ নিযুক্তিকৰণ কৰা হ'ব মূল্যায়নৰ বাবে কোন কোন শিক্ষকক আমাক নিযুক্তি দিয়া হ'ব এই বিভিন্ন উচ্চস্তৰীয় কাম কাজৰ বাবে আমাৰ গোটেই আভ্যন্তৰীণ কাম কাজৰ বাবে আমাৰ বিশ্ববিদ্যালয়ৰ যিখন অধ্যয়ন পৰিষদ আছে ইয়াৰ কাম কাৰ্য বহুত আমাৰ গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰোঁ কাৰণ কিয় অধ্যয়ন পৰিষদ যদি আমাৰ নাথাকে আমাৰ যদি বিশ্ববিদ্যালয় পৰ্যায়ত এনেকুৱা অধ্যয়ন পৰিষদ নাথাকে তেতিয়াহ'লে আমাৰ আন্তঃবিভাগৰ যিবিলাক কাম থাকে আমাৰ বিশেষকৈ গৱেষণাৰ কাম আমাৰ পৰীক্ষণৰ কাম আমাৰ যিসকল শিক্ষক নিযুক্তি দিয়া হ'ব পৰীক্ষণৰ বাবে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ বিষয়বস্তু কোনবিলাক পৰীক্ষকক ৰখা হ'ব কোনবিলাকক আমাৰ এক্সামিনাৰ হিচাপে আমি নিৰ্বাচিত কৰিম মূল্যায়নৰ বাবে আমি কোনবিলাক আমি ব্যক্তিক আমি নিৰ্ধাৰণ কৰি ল'ম এই বিভিন্ন বিষয়বস্তুসমূহৰ সকলোবিলাকৰ বিষয়বস্তু আমাৰ ক'ত সামৰি লোৱা হয় এই অধ্যয়ন পৰিষদত সামৰি লোৱা হয় গতিকে বিশ্ববিদ্যালয়ৰ যিটো প্ৰতিটো বিভাগ আছে এই প্ৰতিটো বিভাগৰে কি আছে আমাৰ অধ্যয়ন পৰিষদ আছে এই অধ্যয়ন পৰিষদৰ ইয়াৰ শিক্ষক আৰু কিছুমান সদস্যৰ সহযোগত আমাৰ বিশেষজ্ঞ থাকে গতিকে এই বিশেষজ্ঞসমূহে আমাৰ শিক্ষণ আৰু গৱেষণা কামৰ সমন্বয় লগতে পৰীক্ষকৰ অধ্যয়নৰ নিযুক্তি অধ্যয়নৰ আৰু পাঠ্যক্ৰমৰ গৱেষণা অনুমোদনৰ লগতে নিযুক্তি আৰু তত্ত্বাৱধান আৰু শিক্ষক আৰু গৱেষণাৰ বাবে উন্নতি আৰু মানদণ্ডৰ বাবে ব্যৱস্থা ৰখা হয় এইখিনিয়ে হৈছে আমাৰ কি বিশ্ববিদ্যালয় অধ্যয়ন পৰিষদৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বুলি আমাক ক'ব পাৰোঁ গতিকে আমি যিখিনি দেখা পালোঁ এতিয়ালৈকে আমি যি তিনিটা আমি বোৰ্ড বা পৰিষদ আমি দেখা পালোঁ সিনেট হওক বা সিন্ডিকেট হওক বা এক্সিকিউটিভ বডি হওক বা আমাৰ বোৰ্ড হওক বা আমাৰ যিটো শৈক্ষিক আমাৰ পৰিষদ বা অধ্যয়ন পৰিষদ হওক এই তিনিটা বিষয়ে কেৱল শৈক্ষিক আৰু প্ৰশাসনিক দিশতহে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ আৰু প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত হোৱা বা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত কাম কাজ কৰি আহিছে কিন্তু আমি জানো যে এখন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি মজবুত হ'বলৈ হ'লে বা এখন মহাবিদ্যালয় নাকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'বলৈ হ'লে তেওঁলোকৰ আন্তঃগাঁথনি কি হ'ব লাগিব মজবুত হ'ব লাগিব আটকধুনীয়া হ'ব লাগিব গতিকে এই বিষয়টো তদাৰক কৰিবৰ বাবে আমাৰ আৰু এটা বিভাগ আছে যিটো বিভাগ কেৱল আমাৰ অৰ্থৰ লগত জড়িত হৈ থাকে অৰ্থনৈতিক ক্ষেত্ৰত ইয়াৰ এটা গুৰুত্বপূৰ্ণ আমাৰ স্থান আছে বুলি আমি ভাবোঁ যিটো নহ'লে আমাৰ যি অৰ্থ নহ'লে আমাৰ অৰ্থনৈতিক দিশটো যদি টনকিয়াল নহয় এখন বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ হয়তো সকলোবিলাক কাম কাজ কি হ'ব নোৱাৰিব উন্নত মানদণ্ডৰ হ'ব নোৱাৰিব গতিকে আমি যদি উন্নত মানদণ্ডৰ আমি পাঠদানৰ কথা চিন্তা কৰোঁ উন্নত মানদণ্ডৰ যদি আমি শিক্ষা ব্যৱস্থাৰ চিন্তা কৰোঁ তেতিয়াহ'লে আমি জানিব লাগিব ইয়াৰ যিটো ফাইনেন্সিয়েল বিষয়বস্তু ইয়াৰ বিষয়ে আমি জানিব লাগিব গতিকে আমি যিটো অৰ্থনৈতিক বিষয়ৰ বাবে এই অৰ্থনৈতিক দিশটো আগবঢ়াই নিবৰ বাবে কেনেকুৱা ধৰণৰ বিষয়বস্তু বা অৰ্থটো ক'ৰ পৰা আহিব এই অৰ্থনৈতিক দিশটো কিদৰে প্ৰয়োগ কৰিব এই বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে আমি জানিব লাগিব যে অৰ্থনৈতিক আমাৰ দল মানে কি বা কমিটি মানে কি ফাইনেন্সিয়েল কমিটি হৈছে এখন বিশ্ববিদ্যালয়ৰ লগত থকা অন্যান্য মহাবিদ্যালয়সমূহৰ তেওঁলোকৰ আন্তঃগাঁথনি ব্যৱস্থা খুব টনকিয়াল বা এটা উচ্চ মানদণ্ডৰ বা উন্নত মানদণ্ডৰ কৰিবৰ বাবে যিখিনি অৰ্থ আমাৰ চৰকাৰৰ পৰা আহে
ভাৰত চৰকাৰ হওক বা ৰাজ্যিক চৰকাৰৰ পৰা আহে এই টকাখিনি কিদৰে ডিষ্ট্ৰিবিউট বা বিতৰণ কৰা হ'ব কিদৰে বিতৰিত হ'ব কিদৰে ভাগ ভাগ কৰা হ'ব তাৰ বাবে এখন কমিটি থাকে যিখন কমিটিক আমি নাম ক'ব পাৰোঁ যে অৰ্থনৈতিক কমিটি বা ফাইনেন্সিয়েল কমিটি এতিয়া ফাইনেন্সিয়েল কমিটিখনত আমাৰ কোন কোন ব্যক্তি জড়িত হৈ থাকে বিশেষকৈ আমাৰ যিখন অৰ্থনৈতিক কমিটি আছে আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহৰ এই ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহৰ এই অৰ্থনৈতিক কমিটিখনত আমাৰ সংযোজিত হৈ আছে প্ৰথমজন বিষয়া বুলি ক'লে আমি ক'ব পাৰোঁ যে ভাইচ চেঞ্চেলাৰ লগতে আমাৰ এক্স ভাইচ চেঞ্চেলাৰ বা এক্স ভিচি আমি ক'ব পাৰোঁ এক্স ভিচিজন আমাৰ থাকিব লগতে আমাৰ প্ৰ' ভিচি এজন থাকিব গতিকে তাৰ লগতে আমাৰ কিছুমান ব্যক্তি যি ব্যক্তি আমাৰ প্ৰতিনিধিত্ব হৈ পেলাই আমি কোৰ্টৰ পৰা আহিব সেনেটৰ পৰা আহিব বোৰ্ড অফ এডুকেশ্যনৰ পৰা আহিব এক্সিকিউটিভ কাউন্সিলৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈ আহিব গতিকে আমি এই যিখিনি টকা পইচা আমাৰ প্ৰদান কৰা হয় এই প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ উপাচাৰ্যৰ লগতে আমাৰ প্ৰাক্তন উপাচাৰ্য লগতে আমাৰ পৰিচালিত এজন উপাচাৰ্য প্ৰভিচি আমি যাক কওঁ আৰু বিভিন্ন ব্যক্তিয়ে আমি অন্য যিকেইটা আমি দল পালোঁ চিনেট চিণ্ডিকেট দ্য বোৰ্ড অফ কাউন্সিল এইলোকৰ পৰা একোজন প্ৰতিনিধিত্ব লগ লাগি পেলাই ফাইনেন্সিয়েল কমিটি এখন গঠন কৰা হয় গতিকে ইয়াত ভিচিয়ে হওক প্ৰাক্তন চৰকাৰী অধ্যক্ষ হিচাপেও থাকিব পাৰে পিআৰঅ বা ভিচি এজন ব্যক্তি কোৰ্টৰ দ্বাৰা তিনিজন কাৰ্যবাহী পৰিষদৰ দ্বাৰা মনোনীত ব্যক্তি ইয়াতে থাকিব লাগিব গতিকে এই যিখন ফাইনেন্সিয়েল কমিটি আছে এই কমিটিখনে বিশেষকৈ কি কৰে যিটো আমাৰ একাউণ্টছ যিটো আমাৰ টকা পইচাৰ যিটো বিভাগ এই টকা পইচাৰ বিভাগটো তেওঁলোকে কি কৰে পৰীক্ষণ কৰে আৰু পৰীক্ষণ কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰপ'জেল আগবঢ়ায় কেনেকুৱা ধৰণৰ বিষয়সমূহ লাগিব কি বস্তু লাগিব কি মেটেৰিয়েলছ লাগিব কোনটো বিভাগীয় কোনটো ডিপাৰ্টমেণ্টত কেনেকুৱা ধৰণৰ বস্তু অভাৱ হৈ আছে পুথিভঁৰালৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈ আছে গতিকে সম্পূৰ্ণ যিটো আন্তঃগাঁথনিক ব্যৱস্থা এই আন্তঃগাঁথনিক ব্যৱস্থাৰ যিটো আমাৰ একাউণ্টটো আমাৰ টকা পইচাৰ যিটো লেনদেন এই লেনদেনৰ পৰিষদটো বা এই একাউণ্টছবোৰৰ কাম এই ফাইনেন্সিয়েল কমিটিখনৰ ওপৰত নিৰ্ভৰ থাকে গতিকে এই একাউণ্টটো পৰীক্ষা কৰি পেলাই বিয়াৰ বাবে যিখিনি ব্যয় কৰা হ'ব বা খৰচ কৰা হ'ব তাৰ বাবে প্ৰস্তাৱ আমাৰ আগবঢ়ায় ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ যিটো উপাৰ্জন বা সম্পদৰ ওপৰত যিটো আধাৰিত কৰি বছৰটোৰ বাবে মুঠ পুনৰাবৃত্তি ব্যয় আৰু মুঠ অনা পুনৰাবৃত্তি ব্যয়ৰ সীমাৰ পৰামৰ্শ দিয়ে গতিকে এই যিখন ফাইনেন্সিয়েল কমিটি বা অৰ্থনৈতিক কমিটি এই কমিটিখনৰ অন্য এটা দিশ হৈছে বিশ্ববিদ্যালয়ৰ উপাৰ্জন প্ৰত্যেক বছৰে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিকৰণ কৰে এটা নিৰ্দিষ্ট তেওঁলোকে পৰিসীমাৰ ভিতৰত তেওঁলোকে এডমিশ্যন লয় গতিকে এই নিৰ্দিষ্ট যিটো তেওঁলোকৰ এডমিশ্যন বা তেওঁলোকৰ যিবিলাক স্কলাৰশ্বিপ আহে বা তেওঁলোকৰ যিবিলাক সম্পদ প্ৰত্যেকখন বিশ্ববিদ্যালয় তাৰ ওপৰত আধাৰিত কৰি পেলাই বছৰটোৰ মুঠ পুনৰাবৃত্তি ব্যয় কিমানখিনি ব্যয় হ'ল কিমানখিনি আয় হ'ল কিমানখিনি ৰৈ গ'ল কিমানখিনিৰ পৰা আৰু অন্য ধৰণৰ কিবা কাম কৰিব পৰা যাব তাৰ বাবে কিমানখিনি সময়সীমা বান্ধি দিয়া হ'ব ইয়াৰ উপৰি কি পৰামৰ্শ আগবঢ়াব এই সকলোখিনি কথা আমাৰ কোনে তদাৰক কৰে আমাৰ ফাইনেন্সিয়েল কমিটিখনে কি কৰিব পাৰে তদাৰক কৰিব পাৰে গতিকে আমি যি তিনিটা আগতে আমি দল পালোঁ যি তিনিটা আমি বিষয় পালোঁ যে ভাৰতবৰ্ষৰ আমাৰ বিশ্ববিদ্যালয় বা আমাৰ মহাবিদ্যালয়সমূহৰ আমাৰ যি শৈক্ষিক আৰু প্ৰশাসনিক বিষয় এই তিনিটা বস্তু আমাৰ দুটা বস্তু তদাৰক কৰিবলৈ আমি দেখিছিলোঁ প্ৰথমটো আছিলে আমাৰ কোৰ্ট বা সিন্ডিকেট 2 নম্বৰটো আছিল আমাৰ এক্সিকিউটিভ কাউন্সিল 3 নম্বৰটো আছিলে আমাৰ একাডেমিক কাউন্সিল আৰু 4 নম্বৰটো আছিলে আমাৰ বোৰ্ড অফ ষ্টাডি এইকেইটা সদায় আমাৰ শৈক্ষিক আৰু প্ৰশাসনিক দিশটোহে চাইছিলে কিন্তু অৰ্থনৈতিক দিশটো আমাৰ হৈছে গুৰুত্বপূৰ্ণ দিশ যিটো দিশ নহ'লে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি কি হৈ থাকিব আদৰুৱা হৈ থাকিব যদি বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমাৰ আদৰুৱা হৈ থাকে বিভিন্ন বিভাগৰ যিবিলাক গৱেষণামূলক কাৰ্য এইবিলাক আমাৰ সদায় পিছ পৰি থাকিব গতিকে বিশ্ববিদ্যালয়ৰ মুঠ উপাৰ্জন কিমান হ'ল মুঠ ব্যয় কিমান হ'ল মুঠ কিমান আয় হ'ল ইয়াৰ মুঠ পুনৰাবৃত্তি ব্যয় বা মুঠ অনা পুনৰাবৃত্তি ব্যয় যিবিলাক আমাৰ পৰিসীমা সকলো বিষয়বস্তুৰ যিখিনি আমাৰ তদাৰক কৰাৰ দিশ এই তদাৰক কৰাৰ দিশখিনিৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ কাৰ ওপৰত ফাইনেন্সিয়েল কমিটিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ফাইনেন্সিয়েল কমিটি হৈছে এখন বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ এটা দিশ যিটো দিশে আমাৰ কি কৰে গোটেই সম্পূৰ্ণৰূপে গোটেই বছৰটোৰ পইচাৰ যিটো ট্ৰানজেকশ্যন
পইচাৰ যেটো আমাৰ আয় ব্যয় সকলোবিলাক দিশ এই কমিটিখনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এই কমিটিখনিয়ে যিকোনো পৰামৰ্শ দিব পাৰে দিহা পৰামৰ্শ দিব পাৰে যে পৰৱৰ্তী পৰ্যায়ত আমাৰ যিখিনি আয় যিখিনি ৰাহি হৈ গ'ল এই ৰাহি হোৱা পইচাৰে আমি অন্য এটা নতুন কিবা বিষয় আমি ল'ব পাৰোঁ কোনো এটা বিভাগত আমি কাম কৰিব পাৰোঁ কোনো এটা উচ্চ স্তৰৰ গৱেষণাৰ বাবে আমি ইয়াক প্ৰয়োগ কৰিব পাৰোঁ এই সকলো প্ৰকাৰৰ সিদ্ধান্তৰ ক্ষেত্ৰত আমাৰ পুনৰ কাৰ আমাৰ পাৱাৰটো দিয়া হৈছে আমাৰ পাৱাৰটো দিয়া হৈছে বিশ্ববিদ্যালয়ৰ ফাইনেন্সিয়েল কমিটিৰ ওপৰত গতিকে এইখন কমিটিয়ে কেৱল আমাৰ অৰ্থৰ ওপৰত থকা বিষয়বস্তুসমূহৰ ওপৰতে গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে আমি এই 4 প্ৰকাৰৰ বিষয়বস্তু আমি পালো 5 প্ৰকাৰৰ বিষয়বস্তু যিখিনি বিষয়বস্তু আমাৰ ভাৰতবৰ্ষৰ সকলোবিলাক বিশ্ববিদ্যালয়ৰ লগতে আমাৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ লগত জড়িত হৈ আছে গতিকে এই যিবিলাক বিশ্ববিদ্যালয় আছে বা এই মহাবিদ্যালয় আছে আৰু যিমানবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ভালদৰে আমাৰ নিয়াৰিকৈ চলিবলৈ হ'লে আমাৰ দুটা স্তম্ভৰ ওপৰত সদায় নিৰ্ভৰ কৰে যদি আমি দুটা স্তম্ভ চাবলৈ যাওঁ এটা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী আৰু অন্য হাতেদি অন্যজন হৈছে আমাৰ কি শিক্ষাগুৰু যদি আমি দেখিবলৈ পাওঁ যদি আমি চাবলৈ যাওঁ প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানৰে দুটা পিলাৰ থাকে দুটা স্তম্ভ থাকে যি স্তম্ভৰ জৰিয়তে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে কি ধৰণৰ স্থান লাভ কৰিছে যদি শিক্ষক নাথাকে বা ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে আমি শিক্ষা আমি প্ৰদান কৰিব নোৱাৰিম ইতিমধ্যে আমি জানো যে শিক্ষাৰ এটা লক্ষ্য বা শিক্ষাৰ যদি এটা আমি তত্ত্ব চাওঁ বা এটা ব্যাখ্যা চাওঁ বা এটা আমি যদি ব্যাখ্যাকৰণ হিচাপে চাওঁ বা সংজ্ঞাকৰণ হিচাপে চাওঁ আমি ক'ব পাৰোঁ যে শিক্ষা হৈছে ত্ৰিপক্ষীয় প্ৰক্ৰিয়া অৰ্থাৎ এডুকেশ্যন ইজ আ ট্ৰাইপলাৰ প্ৰচেছ যি ত্ৰিপক্ষীয় ব্যৱস্থা তাৰ প্ৰথম পক্ষটো হৈছে শিক্ষক বা শিক্ষয়িত্ৰী দ্বিতীয়টো হৈছে ছাত্ৰ বা ছাত্ৰী আৰু তৃতীয়টো হৈছে কি পাঠ্যক্ৰম গতিকে শিক্ষক অবিহনে আমাৰ শিক্ষা ব্যৱস্থা কোনে প্ৰদান কৰিব শিক্ষক অবিহনে আমাৰ শিক্ষা ব্যৱস্থা নহ'ব ঠিক সেইদৰে ছাত্ৰ ছাত্ৰী অবিহনে শিক্ষকে কাক প্ৰদান কৰিব কাক দিব গতিকে সেই বিষয়বস্তুটোৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব তৃতীয়তে যদি আমাৰ পাঠ্যক্ৰমখন নাথাকে যিটো আমি শিক্ষকৰ প্ৰথম আহিলা বুলি কৈছোঁ ইট ইজ এ হ্যান্ড কাৰিকুলাম ইজ এ হ্যান্ডছ অফ দ্য টিচাৰ ইট ইজ এ মেইন টুলছ ইন দ্য হ্যান্ডছ অফ দ্য টিচাৰ গতিকে শিক্ষকৰ হাতৰ প্ৰথমটো সঁজুলিয়ে হৈছে কি পাঠ্যক্ৰম গতিকে আমি যদি শিক্ষক আৰু ছাত্ৰ ছাত্ৰী এই দুটা হৈছে আমাৰ শৈক্ষিক অনুষ্ঠানৰ দুটা স্তম্ভ বুলি কওঁ যি দুটা স্তম্ভ নহ'লে আমাৰ শিক্ষা ব্যৱস্থা আমাৰ আগবাঢ়ি যাব নোৱাৰে গতিকে আমাৰ সকলো বিশ্ববিদ্যালয় পৰ্যায়ে হওক বা মহাবিদ্যালয় পৰ্যায়ে হওক বা স্কুলীয়া পৰ্যায়ৰ হওক সকলো পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ সাধাৰণতে কি হয় আমাৰ এই দুটা পিলাৰ স্তম্ভই কাম কৰে এটা হৈছে ছাত্ৰ ছাত্ৰী আৰু অন্যটো হৈছে শিক্ষাগুৰু গতিকে শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা কি আছে সুসমন্বয় এটা আমাৰ আছে এই সুসমন্বয়ৰ জৰিয়তে বা আমি এটা আঁচনিমূলকভাৱে বা আঁচনিৰ জৰিয়তে প্লেন হওক বা এই প্লেন আমাৰ যেটো এক্টিভিটিজ বুলি কওঁ আঁচনিমূলক যেটো কাৰ্যসূচী এই আঁচনিমূলক কাৰ্যসূচীৰ সকলোখিনি কাম কাজত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই দুটা স্তম্ভই বিশেষভাৱে কাম কৰে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী গতিকে সকলো ধৰণৰ আমাৰ উচ্চ শিক্ষাৰ ফলাফল যদি উন্নত মানদণ্ডৰ হ'ব লগা হয় ই সম্পূৰ্ণৰূপে আমাৰ নিৰ্ভৰ কৰিব কিহৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যিবিলাক আমাৰ বিশ্ববিদ্যালয় হওক মহাবিদ্যালয় হওক যিবিলাক আমাৰ শৈক্ষিক আমি অনুশীলন কৰোঁ এই অনুশীলনৰ ওপৰত আমাৰ নিৰ্ভৰ কৰিব গতিকে আমি সেইকাৰণে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকক আমি কি বুলি কৈছোঁ দুটা পিলাৰ বা স্তম্ভ বুলি কৈছোঁ যিয়ে আমাৰ সকলোবিলাক সম্পূৰ্ণৰূপে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাৰ শিক্ষণীয় বিষয়বস্তু হওক বা শিক্ষাননৰ বিষয়বস্তু হওক বা গৱেষণাৰ বিষয়বস্তু হওক উচ্চ শিক্ষাৰ সকলোবিলাক অনুষ্ঠান আমাৰ ভালদৰে বা নিয়াৰিকৈ পৰিচালিত হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমি যদি দেখা পাওঁ এইবিলাকক আমি মানৱ সম্পদ বুলি কোৱা হয় হিউমেন ৰিচোৰ্চ বুলি কোৱা হয় অৰ্থাৎ মানৱ সম্পদ অবিহনে আমাৰ শিক্ষা ব্যৱস্থা কেতিয়াও উন্নত হ'ব নোৱাৰে গতিকে মানৱ সম্পদ আমাৰ লাগিব আমাৰ যেনেকৈ আমাৰ অৰ্থনৈতিক সম্পদ লাগিব ঠিক সেইদৰে মানৱ সম্পদটো আমাৰ আটাইতকৈ প্ৰথম স্থান লাভ কৰিছে মানৱ সম্পদ যি মানৱ সম্পদত আমাৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল থাকিব গতিকে এই ছাত্ৰ ছাত্ৰীসকলক বিকাশ সাধনৰ ক্ষেত্ৰত আমি কি কি কাম কৰিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি বিকাশ সাধনৰ ক্ষেত্ৰত আমি কি কি বস্তু আমাৰ সম্পৰ্কিত হৈ আছে বা কি কি বিষয়বস্তু তাত সমন্বয় হৈ আছে আমি এই বিষয়ে এতিয়া আলোচনা কৰিম গতিকে প্ৰথমটো বিষয় আমাৰ হৈ আছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ৰোগী আধাৰিত দক্ষতা থাকিব লাগিব অৰ্থাৎ
তেওঁলোকৰ যিটো সাবজেক্ট তেওঁলোকৰ যিটো বিষয় এই বিষয়ত এটা নিৰ্দিষ্ট তেওঁলোকৰ কি থাকিব লাগিব দক্ষতা থাকিব লাগিব যাতে তেওঁলোকে গম পায় যে তেওঁলোকে কি শিকিছে আৰু কেনেকৈ শিকিছে দ্বিতীয়টো হৈছে তেওঁলোকৰ যিটো আচৰণগত বা সামাজিক দক্ষতা যাক আমি কওঁ বিহেভিয়াৰাল আৰু সোশ্যাল স্কিল অৰ্থাৎ তেওঁলোকৰ আচৰণৰ যিবিলাক দিশ আছে বা সামাজিক দক্ষতা আছে এই দক্ষতাখিনি তেওঁলোকে ক'ত তেওঁলোকৰ দক্ষতা বিকাশ হ'ব এই শিক্ষা অনুষ্ঠানৰ উচ্চ শিক্ষা অনুষ্ঠানৰ দ্বাৰাই তেওঁলোকৰ দক্ষতা বৃদ্ধি হ'ব কাৰণ আমাৰ শিক্ষা ব্যৱস্থাই উচ্চ শিক্ষাৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ আচৰণজনিত যিটো বিহেভিয়াৰাল স্কিল আচৰণজনিত আমাৰ কৌশলবিলাক ছাত্ৰ ছাত্ৰীসকলৰ বিকাশ সাধন কৰিব পাৰিব আৰু লগতে তেওঁলোকে সামাজিক কৌশলো তেওঁলোকে আয়ত্তকৰণ কৰিব পাৰিব যাৰ জৰিয়তে য'ত আমাৰ সংলগ্ন হৈ আছে কি আছে আত্মবিশ্বাস আমাৰ জড়িত হৈ আছে যাত আমাৰ দক্ষতা জড়িত হৈ আছে য'ত তেওঁলোকৰ কি হৈ আছে ধৈৰ্য জড়িত হৈ আছে য'ত নেতৃত্ব জড়িত হৈ আছে য'ত তেওঁলোকে কি কৰিব পাৰে যোগাযোগ সাব্যস্ত কৰিব পাৰে উচ্চ পৰ্যায়ৰ সমাজৰ লগত যোগাযোগ সাব্যস্ত কৰিব পাৰে নেতৃত্ব প্ৰদান কৰিব পাৰে এসময়ত হয়তো সেই দেশখন গণতান্ত্ৰিক দেশত তেওঁ এজন লিডাৰ হিচাপেও প্ৰযোজিত হ'ব পাৰে আৰু তাৰ পিছত আমি দেখিবলৈ পাওঁ যে আমাৰ কিমান চিন্তা আৰু সৃজনশীলতা এটা দক্ষতা আছে যিটো চিন্তা যিটো আমাৰ থিংকিং পাৱাৰ আৰু সৃজন যিটো ক্ৰিয়েটিভিটি এই বিষয় দুটা আমাৰ কিন্তু উচ্চ শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ চিন্তনীয় বিষয়বস্তুৰ যিটো কৌশল আৰু লগতে তেওঁলোকৰ সৃজনশীলতাৰ কৌশল যিটোৱে আমাক কি কৰে জটিল পৰ্যায়ৰ সকলোবিলাক আমাৰ সম্ভাৱনীয়তা বা ভাৱনা চিন্তা লগতে আমাৰ যিটো মানে সকলো বিষয়ৰ লগত যিটো আমাৰ কানেকশ্যন হৈ থাকে বা আমাৰ জড়িত হৈ থকা বিভিন্ন বিষয়ৰ লগতে আমি যিটো কল্পনা কৰিব পাৰোঁ বা কিউৰিঅচিটি বা অনুসন্ধিৎস যিটো আমাৰ প্ৰবৃত্তি এই প্ৰবৃত্তিটো জাগ্ৰত কৰিবৰ বাবে বা জাগৃত হ'বৰ কাৰণে উচ্চ শিক্ষাই কিন্তু যথেষ্ট পৰিমাণে সহায় কৰে যিটো আমাৰ সদায় শিক্ষাৰ্থীৰ লগত জড়িত হৈ আছে গতিকে তাৰপিছত আমি কিছুমান পাম যেহেতু আমি কৈছো যে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিকোনো শৈক্ষিক অনুষ্ঠানৰ ক্ষেত্ৰত দুটা পিলাৰ্ছ পালোঁ এটা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী আৰু আনটো হৈছে শিক্ষক এই ক্ষেত্ৰত আমি দেখা পালোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি তিনিটা বিষয়বস্তু পালোঁ এটা হৈছে ৰোগী আধাৰিত দক্ষতা তেওঁলোকে জানিব লাগিব যে তেওঁলোকে কি শিকিছে ক'ৰ পৰা শিকিছে কেনেকৈ শিকিছে দ্বিতীয়টো হৈছে যে আচৰণগত আৰু সামাজিক দক্ষতা তেওঁলোকৰ যিটো আচৰণগত দক্ষতা প্ৰত্যেক ব্যক্তিৰ এটা নিজস্ব আচৰণ আছে যিটো আমি কি কৰিব পাৰোঁ লাৰ্ণ কৰিব পাৰোঁ লাৰ্ণিং বিহেভিয়াৰ বুলি ক'ব পাৰোঁ অৰ্থাৎ লাৰ্ণিং ইজ এ মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েঞ্চেছ আমি সকলো অভিজ্ঞতাৰ দ্বাৰা শৈক্ষিক অভিজ্ঞতাৰ দ্বাৰা মানুহৰ আচৰণ কি কৰিব পাৰোঁ পৰিৱৰ্তন কৰিব পাৰোঁ আৰু লগতে সামাজিক দক্ষতা প্ৰত্যেক মানুহ হৈছে সামাজিক মানুহ সমাজ অবিহনে বাস কৰিব নোৱাৰে Man is a social animal গতিকে সামাজিক প্ৰাণী হিচাপে আমি সমাজত বাস কৰিব লাগিব সমাজে বান্ধি নিয়া নীতি নিয়ম আমি পালন কৰিব লাগিব গতিকে যিটো সামাজিক দক্ষতা এই দক্ষতাটো ক'ৰ পৰা আহৰণ কৰিম আমি উচ্চ শিক্ষাৰ জৰিয়তে আহৰণ কৰিম আৰু প্ৰত্যেক মানুহৰে এটা চিন্তা বা মননশীল বা সৃজনীশীল বা অনিসন্ধিৎসামূলক এটা প্ৰবৃত্তি থাকে এই প্ৰবৃত্তিটো জাগ্ৰত কৰিবৰ বাবে এই দক্ষতাটো কেনেকৈ আমি লাভ কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ লাভ কৰিব পাৰিব তেওঁলোকে উচ্চ শিক্ষাৰ জৰিয়তে এই দক্ষতাটো লাভ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ কিছুমান ভূমিকা আছে বা শিক্ষকসকলে বিকাশ সাধনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব লাগিব গতিকে আমি যদি শিক্ষকসকলৰ বিকাশ সাধনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ শিক্ষকসকলে সদায় কি কৰে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধি কৰে তেওঁলোকৰ মনোভাৱ তেওঁলোকৰ জাগ্ৰত কৰে লগতে তেওঁলোক মূল্যবোধৰ শিক্ষা ব্যৱস্থা দিয়ে কৌশলৰ শিক্ষা ব্যৱস্থা প্ৰদান কৰে গতিকে আমি দেখিবলৈ পাওঁ সকলো ধৰণৰ উচ্চ পৰ্যায়ৰ দিশসমূহ বিকাশ সাধন হ'বলৈ হ'লে আমাৰ শিক্ষকজনে কি হ'ব লাগিব ইয়াৰ লগত জড়িত হ'ব লাগিব গতিকে শিক্ষকজনে যেতিয়া তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত বিকাশ সাধন কৰিবলৈ যাব তেতিয়া তেওঁলোকে প্ৰথমটো বস্তুৱে চাব লাগিব নিযুক্তি আৰু লগতে তেওঁলোকৰ যিটো বিষয়ত তেওঁলোকে নিযুক্তিকৰণ কৰিব বা প্লেচমেণ্ট দিব বা ছাৰ্ভিচ পাব তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব নিযুক্তিকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব দ্বিতীয়টো দিব লাগিব যে প্ৰদৰ্শন বা সম্ভাৱনামূলক মূল্যায়ন ব্যৱস্থা যিটো কোৱা হয় পাৰফৰ্মেন্স এণ্ড পটেনচিয়েল এপ্ৰেচিয়েল অৰ্থাৎ যিমানবিলাক বিষয়বস্তু থাকিব এখন বিশ্ববিদ্যালয়ত বহুতো বিষয়বস্তু থাকিব এই বিষয়বস্তুসমূহৰ যিটো প্ৰদৰ্শনমূলক দিশ বা সম্ভাৱনামূলক মূল্যায়ন ব্যৱস্থা এই মূল্যায়ন ব্যৱস্থাৰ ক্ষেত্ৰতো আমাক বিশেষভাৱে সহায় কৰিব কোনে শিক্ষকসকলে সহায় কৰিব গতিকে শিক্ষকসকলৰ বিকাশ সাধনৰ ক্ষেত্ৰত আমাৰ কি থাকিব লাগিব কিছুমান পাৰফৰ্মেন্স বা পটেনচিয়েলিটি আমাৰ কিছুমান এপ্ৰেজেল আছে বা মূল্যায়নৰ ব্যৱস্থা আছে এই ক্ষেত্ৰত আমাক শিক্ষকসকলে কি কৰিব লাগিব এই দিশটো আগুৱাই নিব লাগিব তৃতীয়টো হৈছে যে নেতৃত্ব লিডাৰশ্বিপ গতিকে
উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব পাৰে তেওঁলোকৰ নেতৃত্বমূলক যেটো মূল্যবোধ আমাৰ উচ্চ শিক্ষাতে তেওঁলোকৰ জাগ্ৰত হৈ উঠে আমি বহুত সময় দেখিবলৈ পাওঁ যিবিলাক আমাৰ কল্যাণগামী আমাৰ যে ওয়েলফেয়াৰ আমাৰ ডিপাৰ্টমেন্ট আছে কল্যাণগামী ছাত্ৰ সংগঠন আছে এই সংগঠনসকলে এটা সময়ত আমাৰ গণতান্ত্ৰিক দেশ এখনত তেওঁলোকে নেতৃত্ব ল'ব পৰা গুণ তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিব পাৰে গতিকে এই নেতৃত্ব প্ৰদান বা নেতৃত্ব গুণৰ বিকাশত আমাৰ শিক্ষকসকলে আগবঢ়াই নিব লাগিব বা দেশখন বা তেওঁ বিশ্ববিদ্যালয়খন কিদৰে পৰিচালনা কৰিব ছাত্ৰ সমাজক কিদৰে আগবঢ়াই নিব ছাত্ৰ সমাজৰ কিদৰে কল্যাণ কৰিব কল্যাণ সাধন কৰিব এই সকলোবিলাকৰ এটা কিছুমান গুণ আছে যাক আমি কওঁ নেতৃত্ব ল'ব পৰা গুণ গতিকে নেতৃত্ব ল'ব পৰা গুণ বা নেতৃত্বৰ বিকাশ সাধনৰ বাবে লগতিয়াল গুণসমূহ আমি বিকাশ সাধনৰ ক্ষেত্ৰত সদায় শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ উপৰিও কিছুমান শিক্ষা আছে যিটো শিক্ষাক আমি কওঁ যে অব্যাহত শিক্ষা অৰ্থাৎ কন্টিনিউইং এডুকেশ্যন আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ কন্টিনিউইং এডুকেশ্যন বা অব্যাহত শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু এই অব্যাহত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ শিক্ষকেও এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে আমাৰ শিক্ষাৰ কেতিয়াও সমাপ্তি নহয় এডুকেশ্যন কেতিয়াও আমাৰ সমাপ্তি কৰিব নোৱাৰো জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি বাস্তৱ জীৱনৰ যিমানবিলাক জ্ঞান অভিজ্ঞতা লাভ কৰোঁ এই সকলোবিলাককে সামৰি আমি শিক্ষা ব্যৱস্থা বুলি কওঁ শিক্ষাৰ কোনো আদি অন্ত নাই গতিকে যেটো অব্যাহতমূলক শিক্ষা ব্যৱস্থা এই ক্ষেত্ৰত আমাক কোনে সহায় কৰিব শিক্ষকে আমাক সহায় কৰিব গতিকে অব্যাহত শিক্ষা ব্যৱস্থা যাক আমি কৈছো কন্টিনিউইং এডুকেশ্যন এই কন্টিনিউইং এডুকেশ্যন বা অব্যাহতিমূলক শিক্ষা ব্যৱস্থাই আমাক কি কৰিব পাৰে ভাৰতীয় শিক্ষা ব্যৱস্থা বিশেষকৈ বিশ্ববিদ্যালয় স্তৰৰ সকলোবিলাক ল'ৰা ছোৱালীকে এই শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা আগবঢ়াই নি পেলাই দেশৰ কিছুমান মহান কামত আমাক নিয়োজিত কৰিব পাৰে ইয়াৰ উপৰিও শেষটো হৈছে যে ব্যৱস্থাপনা তথ্য প্ৰণালী অৰ্থাৎ মেনেজমেন্ট ইনফৰমেশন সিস্টেম যেটো কোৱা হৈছে যে ব্যৱস্থাপনা তথ্য প্ৰণালী হৈছে এটা সুসংগঠনিক এটা আমাৰ উদ্দেশ্য এই সুসংগঠনিক এই যেটো উদ্দেশ্য এই উদ্দেশ্যটো একচুয়ালি আমাৰ সাধাৰণতে আমাৰ মানৱ সম্পদৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় হয় মানৱ সম্পদ উন্নীতকৰণৰ ক্ষেত্ৰত এইটো আমাৰ যি ব্যৱস্থাপনা তথ্য প্ৰণালী একটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমাৰ যিমানবিলাক বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ যিবিলাক সাংগঠনিক আমাৰ উদ্দেশ্য আছে বা লক্ষ্য আছে এই লক্ষ্যসমূহৰ ক্ষেত্ৰত সকলোবিলাক বিষয়বস্তুৰ ইণ্ডিকেট বা দিহা পৰামৰ্শৰ ক্ষেত্ৰত ব্যৱস্থাপনা তথ্য প্ৰণালীয়ে আমাক সহায় কৰি আহিছে গতিকে ব্যৱস্থাপনা তথ্য প্ৰণালী আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ তথা বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহে আমাৰ একটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ ভাৰতীয় শিক্ষা ব্যৱস্থা আগবঢ়াই নিছে গতিকে আমি দেখা পালো যে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বহুতো সাংগঠনিক দিক আছে যিবিলাক আমাৰ বিশ্ববিদ্যালয়ৰ দুটা দিক আছে এটা হৈছে আমাৰ কি আমাৰ শৈক্ষিক দিক আৰু আনটো হৈছে আমাৰ প্ৰশাসনিক দিক এগতে শৈক্ষিক আৰু প্ৰশাসনিক দিকৰ ক্ষেত্ৰত আমাৰ চাৰিটা বস্তুৱে আমাক আগবঢ়াই নিব পাৰে এই চাৰিটা বস্তুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে আমি কেইখনমান বোৰ্ডৰ কথা আমি কৈছিলো গতিকে এই বোৰ্ডখনৰ ক্ষেত্ৰত প্ৰথমটো কথা হৈছিলে যে আমাৰ কোড বা সিনেট বুলি কোৱা হয় দ্বিতীয়খন আমি কৈছিলো যে বাৰ্ষিক প্ৰতিবেদন আমাৰ কিছুমান আছে বছৰৰ কিছুমান আমি প্ৰতিবেদন আমি কি কৰিব লাগে দাখিল কৰিব লাগে প্ৰত্যেকখন বিশ্ববিদ্যালয় তাৰ পিছত আমি আৰু এখন বোৰ্ড পাইছিলো যাক আমি কাৰ্যনিৰ্বাহক পৰিষদ বুলি কৈছিলো এক্সিকিউটিভ বোৰ্ড অফ মেনেজমেন্ট বুলি কৈছিলো আৰু সিন্ডিকেট বুলি আমি বিবেচিত কৰিছিলো এক্সিকিউটিভ বোৰ্ড আৰু মেনেজমেন্ট আৰু সিন্ডিকেট বুলি কৈছিলো গতিকে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক বা ৰাজ্যিক বিশ্ববিদ্যালয় হওক সকলো উচ্চ স্তৰীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাৰ এক্সিকিউটিভ বোৰ্ড বা মেনেজমেন্ট of board বা syndicate আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এক্সিকিউটিভ বোৰ্ড আৰু আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ক্ষেত্ৰত আমাক syndicate সহায় কৰি আহিছে ইয়াৰ উপৰিও আমাৰ এখন একাডেমিক কাউন্সিল আছে একাডেমিক কাউন্সিল বা শৈক্ষিক পৰিষদখনেও আমাৰ কি কৰে বিশ্ববিদ্যালয়ৰ সকলোবিলাক মুখ্য সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰি আহিছে গতিকে মুখ্য সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইয়াৰ কিছুমান নিয়ম থাকে মানদণ্ড থাকে
শিক্ষাদান থাকে বা গৱেষণাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ইয়াৰ উপৰি আমি আৰু এটা পাইছোঁ যে বোৰ্ড অফ ষ্টাডিজ যিটো আমাৰ বিশ্ববিদ্যালয় এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এই বিভাগটোৱে আমাক সহায় কৰি আহিছে অধ্যয়ন পৰিষদ বুলি কোৱা হয় আৰু গোটেই বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে তদাৰক কৰিবৰ বাবে আমাৰ এটা অৰ্থনৈতিক বিভাগ থাকিব লাগিব যদি অৰ্থনৈতিক বিভাগ নাথাকে সেই বিশ্ববিদ্যালয়খন ভালদৰে পৰিচালিত নহ'ব আমাৰ এখন বিশ্ববিদ্যালয়ত বহুতো বিভাগ থাকে হয়তো এইটো কলাত্মক হ'ব পাৰে বা মানৱীয় হ'ব পাৰে বা আমাৰ বিজ্ঞান ভিত্তিক হ'ব পাৰে বা কাৰিকৰী হ'ব পাৰে বা চিকিৎসামূলক হ'ব পাৰে যি বিভাগেই নহওক কিয় সুচাৰুৰূপে পৰিচালিত হ'বলৈ হ'লে এখন অৰ্থনৈতিক কমিটি থাকিব লাগিব যি সম্পূৰ্ণৰূপে বছৰটোৰ আয় ব্যয়ৰ লগত ইয়াত জড়িত হৈ আছে গতিকে আমি দেখা পালোঁ এইকেইখন কমিটিয়ে আমাক যথেষ্ট পৰিমাণে সহায় কৰি আহিছে কিন্তু এখন বিশ্ববিদ্যালয়ৰ লগত যিমানবিলাক আমাৰ শৈক্ষিক অনুষ্ঠান আছে এই শৈক্ষিক অনুষ্ঠান দুখন আগবঢ়াই নিবলৈ হ'লে আমাৰ দুটা পিলাৰ্ছ বা স্তম্ভই সদায় কাম কৰি আহিছে এটা হৈছে ছাত্ৰ ছাত্ৰী আৰু অন্যটো হৈছে আমাৰ শিক্ষক শিক্ষয়িত্ৰী গতিকে আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজ যদি নাথাকে আমি শিক্ষা ব্যৱস্থা আমি ভালদৰে আগবঢ়াই নিব নোৱাৰোঁ গতিকে এইখিনি হৈছিলে আজিৰ পাঠটোৰ বিষয়বস্তু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ থেংক ইউ